Hello everyone, welcome to another video. So আজি আমি lecture number 5 start কৰিব ওলাইছো। ইয়াতে আমি ডিসকাস কৰিম ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড যিখিনি নেক্সট কনসেপ্টখিনি আছে কাৰণ লাষ্ট ক্লাছ আমি ওমছ ল বিষয়ে চালো, ওমৰ সূত্ৰ চালো। ওমৰ সূত্ৰ চাই উঠি কেনে আমি চালো তাতে ৰেজিষ্টেন্সৰ কনসেপ্টখিনি R = rho L by ৰেজিষ্টেন্স কেনেকে লেন্থ আৰু ক্ৰছ সেকশনাল এৰিয়াৰ ওপৰত ডিপেন্ড কৰে। আজি আমি ৰেজিষ্টেন্সৰে কম্বিনেশ্যনৰ বিষয়ে ডিসকাস কৰিম। ইয়াতে আমি চাম যে মাল্টিপল নাম্বাৰ অফ ৰেজিষ্টেন্স যেটা আমি কানেক্ট কৰো তাক আমি কেনেকে কানেক্ট কৰিম আৰু সিহঁতৰ কম্বাইন্ড ৰেজিষ্টেন্স কেনেকে ওলাব লাগে আৰু সেই ম্যাক্সিমাম মানে মাল্টিপল নাম্বাৰ অফ যদি আমি ৰেজিষ্টেন্স ইউজ কৰো সাৰ্কিট এটাত তাৰে কাৰণে তাতে টোটেল কারেন্ট কেনেকে ফ্লো হ'ব পাৰে বা কারেন্টৰ ভ্যালু কেনেকে কম বেছি কৰিব পাৰি সেইখিনি আমি আজি বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আগবাঢ়িছো। সো প্ৰথমতে আমি যাওঁ লাষ্ট ক্লাছত য'ত এৰিলো তাৰ পৰা ডিসকাস কৰো প্ৰথমতে। সো ইয়াতে আমি এইখিনি গোটেই আমাৰ ডিসকাস হৈ গৈছে, এইখিনি হৈ গৈছে। আজি আমি আৰম্ভ কৰাৰ কথা আছিলে ৰুট প্ৰণালীৰ বিষয়ে ন, দ্যাট ইজ সিস্টেম অফ ৰেজিষ্টেন্স। ঠিক আছে, ৰেজিষ্টেন্সৰ সিস্টেম তাৰ মানে মাল্টিপল নাম্বাৰ অফ ৰেজিষ্টেন্স আমি কেনেকে কানেক্ট কৰিব লাগে। একদম সিম্পল কনসেপ্ট হয় আৰু ইয়াৰ পৰা এভৰি ইয়াৰ কোৱেশ্চন আহে, এভৰি ইয়াৰ তোমালোকে কোৱেশ্চন দেখাই পাবা ইয়াৰ পৰা, আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট হয় এইটো। গতিকে ইয়াতে কেনেকে আমি ইয়াৰ নিউমেৰিকেল বিলাক সলভ কৰিব লাগে, মেইনলি নিউমেৰিকেল সুধে ইয়াৰ পৰা, থিওৰিটিকেল পাৰ্ট অলপমান কম হয়, ইয়াৰ নিউমেৰিকেল মেইনলি তোমালোকে দেখা পাবা এক্সামত। তো ইয়াৰে প্ৰথমতে মই কনসেপ্টটো বুজাই দিওঁ। অলপমান প্ৰিভিয়াছ ক্লাছত মই কনসেপ্টটো কৈছিলোৱে, এনেকে মাল্টিপল নাম্বাৰ অফ ৰেজিষ্টেন্স এটা কানেক্ট কৰা হয়, কেনেকে কৰা হয়। তো আমাৰ ইয়াতে ইয়াৰ পৰা চলো ষ্টাৰ্ট কৰি দিওঁ মই। চোৱা এটা কথাটো এনেকুৱা হ'ব যে যদি আমাৰ তাতে ফৰ এক্সাম্পল দুটা ৰেজিষ্টেন্স দিয়া আছে, ৰেজিষ্টেন্স মানে ৰোধৰ কথা কৈ আছো মই, এনেকে এটা দিয়া আছে আৰু এটা ৰেজিষ্টেন্স সাপোজ আমাক এনেকে দিয়া আছে। এতিয়া আমি ইহঁতক কি কৰিব লাগে, কম্বাইন কৰিব লাগে। তো মই মেথডটো কি কৈছিলো যে ইফালে সাপোজ ইফালে আমি কি বুলি কওঁ হেড বুলি কৈ দিওঁ, ইফালে আমি টেইল বুলি কৈছো, ইফালে হেড বুলি কৈছো আৰু ইফালে টেইল বুলি কৈছো। তো এই ৰেজিষ্টেন্স গিটাৰ যদি মই R1 বুলি কওঁ আৰু এক যদি মই R2 বুলি কওঁ, কাৰণ বেলেগ বেলেগ মান হ'ব পাৰে, গতিকে R1 R2 বুলি দুটা বেলেগ বেলেগ নাম দি দিছো। এতিয়া ইহঁতক কানেক্ট কৰিবৰ কাৰণে আমাৰ দুটা পসিবিলিটি আছে, হয়তো আমি ইহঁতৰ টেইল আৰু হেড ইহঁত দুটা কানেক্ট কৰি দিব পাৰিম। যদি আমি ফাৰ্ষ্ট কেছ যদি ইহঁতৰ আমি টেইল আৰু হেড কানেক্ট কৰো, ইফালে ইটোৰ হেড আছে, ইফালে ইটোৰ টেইল আছিল, আৰু ইফালে নেক্সটটোৰ যদি হেডটো এনেকে কানেক্ট কৰি দিওঁ, তেতিয়াহ'লে এই কম্বিনেশ্যনটোক আমি কি নাম দিওঁ, এই কম্বিনেশ্যনটোৰ নাম হৈ যায় সিৰিজ কম্বিনেশ্যন। সিৰিজ যাক আমি অসমীয়াত কওঁ শ্ৰেণীবদ্ধ সজ্জাৱলী। ঠিক আছে, যদি আমি ইহঁতৰ হেড হেড আৰু টেইল টেইল কানেক্ট কৰো, তাৰমানে আৰু এটা কম্বিনেশ্যন পসিবল হ'ব যে যদি মই ওপৰত R1, এইটো R1 হৈ গ'ল, এইটো আমাৰ R2 হৈ গ'ল। যদি মই R1ক ইয়াতে লিখিছো আৰু R2ক মই এনেকে লিখিছো, এতিয়া R1ৰ হেড এতে আছে, R1ৰ টেইল এতে আছে, R2ৰ হেড এতে আছে, R2ৰ টেইল এতে আছে। যদি ইহঁতৰ টেইল গিটাক মই ইফালে কিবা এটা ধৰি লোৱা পইণ্ট আছে, সেই পইণ্টত যদি গৈ কেনে এনেকে কানেক্ট কৰি দিওঁ, আৰু ইফালে যদি মই ইহঁতক এক্সটেন্ড কৰি কেনে ইফালে কিবা এটা পইণ্টত কানেক্ট কৰি দিওঁ, তো আমি যদি এই পইণ্ট গিটাৰ মাজত এনেকে বেটাৰী এটা কানেক্ট কৰি দিওঁ, তেতিয়াহ'লে আমি এটা বস্তু দেখিম যে দুটাৰে যদি কম্বিনেশ্যনত তোমালোকে কম্পেৰিজন কৰিব যা, দুটাৰে কম্বিনেশ্যনৰ যদি কম্পেৰিজন চোৱা, তো দেখিবা যে এইটো ক্ষেত্ৰত দুটাৰে হেড গিটা মাথাই মাথাই কানেক্ট হৈ আছে আৰু টেইল গিটা মাথাই মাথাই কানেক্ট হৈ আছে। বাট R1 R2ৰ ক্ষেত্ৰত এই কেছটো যদি চোৱা, ইয়াৰ যোনটো টেইল আছিলে মানে প্ৰথমটোৰ টেইলটো সেকেন্ডটোৰ হেডৰ লগত কানেক্ট হৈ আছে, তো এই কম্বিনেশ্যনটোক আমি নাম দিছো সিৰিজ, আৰু এইটো কম্বিনেশ্যনক আমি এটা নাম দিয়া হয় কি বুলি, পেৰেলেল বুলি আমি ইয়াক নাম দিওঁ। এই দুটা কম্বিনেশ্যনৰ বিষয়ে তোমালোকে মেইনলি ইয়াতে পঢ়িব লাগে। পেৰেলেল কম্বিনেশ্যনক আমি কওঁ সমান্তৰাল সজ্জা বুলি, আমি ইয়াক কওঁ সমান্তৰাল সজ্জা। ওকে, এতিয়া এই দুটা কম্বিনেশ্যনৰ ওপৰত বেছ কৰি কেনে আমি ভেৰাইটিজ অফ কনসেপ্ট বুজিবলৈ চেষ্টা কৰিম। ইয়াতে কেনেকে ভোল্টেজ বিলাকৰ ভোল্টেজ কেনেকে চেঞ্জ হ'ব, বিভৱ ভেদ কেনেকে পৰিৱৰ্তন হ'ব, কাৰেণ্টৰ কেনেকে পৰিৱৰ্তন হ'ব, কাৰেণ্ট কেনেকে ওলাম, যদি আমাক কয় যে R2ত কিমান কাৰেণ্ট গৈ আছে কেনেকে ওলাব লাগে, এই গোটেইখিনি বস্তু আজি আমি মেইনলি ডিসকাস কৰিম। তো এই দুটা আমাৰ কাৰণে ইম্পৰ্টেন্ট পইণ্ট হ'ব। আৰু এটা কথা কি, ইয়াতে মই এনেকে বেটাৰীটো কানেক্ট কৰি দিলো, যদি মই ইয়াতে বেটাৰীটো কানেক্ট কৰি দিওঁ এই প্ৰথম কেছটোত, তো বেটাৰীটো কানেক্ট কৰিলে বেটাৰীটো কানেকশ্যন তলতো দেখাব পাৰা, ওপৰতো দেখাব পাৰা, এনেকৈ আকৌ ধৰা বন্ধা নিয়ম নাই যে আমি তলতে বেটাৰীটো লিখিব লাগিব। এনেকৈ বেটাৰীটো কানেক্ট কৰি দিম, তো এইফালৰ পৰা কাৰেণ্ট আহি কেনে ফ্ল' কৰিব, আৰু ইয়াৰ পৰা কাৰেণ্ট আহিব, আহি কেনে দুইফালে ভাগ হৈ যাব। কেনেকৈ ভাগ হ'ব, কি হ'ব, ওৱান বাই ওৱান আমি চব আজি ডিছকাছ কৰিব ওলাইছোঁ। তো এইটোৱে আজিৰ ক্লাছত যিখিনি আমি ডিছকাছ কৰিম, এইটোৱে মেইন আজিৰ টপিক হয়।
তো ইয়াতে আমাৰ এই বস্তুটোৰ বিষয়ে মই অলপমান থুলমূলকে অলপ নোটছ টাইপ দি দিছোঁ যাতে পৰীক্ষা যদি তোমালোকে এক্সপ্লেইন কৰি কেনে লিখিব লগা হৈ যায় এইখিনি ষ্টেটমেণ্ট ব্যৱহাৰ কৰিব পাৰা তাতে ঠিক আছে তো মই মেনশ্যন কৰিছোঁ যে ৰেডিঅ' টেলিভিশ্যন আৰু একেধৰণৰ আন আন বস্তুবোৰৰ বৈদ্যুতিক বৰ্তনীত প্ৰয়োজনীয় বিদ্যুৎ প্ৰবাহ পাবলৈ সাধাৰণতে দুটা বা ততোধিক ৰোধ সংযোগ কৰাৰ প্ৰয়োজন হয় তো যিবিলাক আমি ইলেক্ট্ৰিকেল এপ্লায়েন্স ইউজ কৰোঁ যিবিলাক আমি ইলেক্ট্ৰিক ডিভাইচ ইউজ কৰোঁ তাতে এটা নহয় মাল্টিপল এমাউণ্ট অফ তাতে ৰেজিষ্টেঞ্চ বা ৰোধ ব্যৱহাৰ কৰা হয় সেই ৰোধখিনি কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ সেইটো ডিপেণ্ড কৰিব যে আমি সিহঁতক কানেক্ট কেনেকৈ কৰিছোঁ সিহঁতক কানেকশ্যন কৰাৰ মেথডৰ ওপৰত সেইটো বস্তু মেটাৰ কৰিব তো আমি ৰোধবোৰ এটাৰ পিছত এটা কৈ যাক কি বুলি কৈছোঁ শ্ৰেণীবদ্ধ এটাৰ পিছত এটাকৈ কানেক্ট কৰিলে তাক আমি শ্ৰেণীবদ্ধ বুলি কওঁ বা ইটোৰ লগত সিটো সমান্তৰালকৈ সংযোগ কৰিব পাৰোঁ এনেদৰে ৰোধবোৰ দুটা ধৰণে সংযোগ কৰিব পাৰি শ্ৰেণীবদ্ধ সজ্জাত আৰু নেক্সট হৈ গ'ল সমান্তৰাল সজ্জাত যদি আমি মুঠ ৰোধ বৃদ্ধি কৰিব বিচাৰোঁ তেন্তে গাইগুটীয়া ৰোধবোৰৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় আৰু যদি আমি ৰোধ হ্ৰাস কৰিব বিচাৰোঁ তেন্তে গাইগুটীয়া ৰোধবোৰ সমান্তৰাল সজ্জাত সংযোগ কৰা হয় এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ধ্যান ৰাখিবা এক্সামত এইটো ইউজ কৰিব পাৰা তোমালোকে ডিটেইলত লিখিবৰ কাৰণে কি যদি আমি কিবা এটা বৈদ্যুতিক বৰ্তনীত যদি আমি মুঠ ৰোধৰ মানটো কমাব বিচাৰোঁ তেতিয়াহ'লে আমি সদায় কি ব্যৱহাৰ কৰিম সমান্তৰাল সজ্জা আৰু যদি আমি টোটেল ৰোধৰ মানটো বেছি কৰিব হয় তেনেহ'লে সিহঁতক আমি কেনেকৈ কানেক্ট কৰিম সিহঁতক আমি শ্ৰেণীবদ্ধ সজ্জাত কানেক্ট কৰিম তো শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া কানেক্ট কৰা যায় তেতিয়াহ'লে ৰোধৰ মানটো আৰৰ মানটো বৃদ্ধি হৈ যায় আৰু সমান্তৰাল সজ্জাত যেতিয়া কানেক্ট কৰোঁ ৰোধৰ মানটো আমাৰ কমি যায় মেথামেটিকেলি আমি চাম কেনেকৈ কমিব বা কেনেকৈ বাঢ়িব বৰ্তমান থিয়ৰিটিকেলি এইটো বস্তু চোৱা যে শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া আমি মাল্টিপল ৰোধ কানেক্ট কৰি দিম অভাৰঅল ৰোধৰ মানটো বাঢ়ি যাব তাৰমানে কাৰেণ্ট কমকৈ ফ্ল' হ'ব আৰু সমান্তৰাল সজ্জাত ৰোধৰ মানটো অভাৰঅল কমি যায় তাৰমানে কাৰেণ্ট তাতে বেছিকৈ ফ্ল' হ'ব এইটো হৈ গ'ল ইয়াৰ লগত ৰিলেটেড এটা পইণ্ট অ'কে ইয়াৰ পিছত আগবাঢ়িছোঁ নেক্সট পইণ্টত যাওঁ নেক্সট আমাক কি দিয়া আছে নেক্সট এইটো বস্তুতে কাহিনী অলপ দিয়া আছে এতিয়া প্ৰথম কেছটো হৈ গ'ল যে ৰোধবোৰৰ কম্বিনেশ্যন কেনেকুৱা ধৰণে হ'ব নেক্সট পইণ্টটো আমাৰ আৰম্ভ হৈছে ইয়াতে ডেট ইজ শ্ৰেণীবদ্ধ সজ্জাত ৰোধ তাৰমানে শ্ৰেণীবদ্ধ সজ্জাত ৰোধ কেনেকৈ ফ'ল' হ'ব সেইটো আমি চাম এইটো ইংলিছ আৰু অসমীয়া দুটাৰে ট্ৰান্সলেশ্যন আছে শ্ৰেণীবদ্ধ সজ্জা মানে এনেকুৱা ধৰণৰ কম্বিনেশ্যন এটা দেখা পাবা এতিয়া ইয়াতে যিটো কাহিনী লিখা আছে সেই কাহিনীটো তোমালোকে আগতে ইয়াতে চাই লোৱা ইয়াতে চাই কেনে বুজি লোৱা তাৰপিছত বেক আহি কেনে সেই কাহিনীটো মই বুজাই দিম এক ছেকেণ্ড অ'কে চ' ইয়াতে দুটা মেইনলি পইণ্ট আমি ব্যৱহাৰ কৰিব লগা হয় চ' ইয়াতে যিখিনি কাহিনী মই মেনশ্যন কৰি দিছোঁ এই কাহিনী যিখিনি ইয়াতে মেনশ্যন কৰা আছে ইয়াৰে মেইন পইণ্ট দুটামান আছে সেইখিনি মই প্ৰথমতে বুজাই দিওঁ তাৰপিছত সেই পইণ্টখিনি পঢ়িলে তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা তো শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে প্ৰথমতে ডিছকাছ কৰোঁ ডেট ইজ ৰেজিষ্টেঞ্চ ইন চিৰিজ ৰেজিষ্টেঞ্চত কি হয় ডায়েগ্ৰামটো দেখি গম পাইছা ইয়াতে এটা আমি R1 ৰেজিষ্টেঞ্চ কানেক্ট কৰিছোঁ আৰু ইয়াতে এটা আমি R2 ৰেজিষ্টেঞ্চ কানেক্ট কৰিছোঁ R1 আৰু R2 ৰেজিষ্টেঞ্চ যিহেতু ইটোৰ হেড আৰু ইটোৰ টেইল আৰু ইফালে ইটোৰ হেড আৰু ইটোৰ টেইল মুখামুখিকৈ কানেক্ট হৈ আছে গতিকে ইয়াতে যোনটো ৰেজিষ্টেঞ্চ বিল্ড হ'ব কেনেকৈ বিল্ড হ'ব ওৱান বাই ওৱান আমি চাবলৈ চেষ্টা কৰিম বাট তাৰে আগত কেইটামান পইণ্ট তোমালোকে ধ্যান ৰাখিব লাগিব যে যেতিয়া চিৰিজ কম্বিনেশ্যনৰ কথা কওঁ চিৰিজ কম্বিনেশ্যনত কি হ'ব যেতিয়া বেটাৰীটো আমি এটা কানেক্ট কৰি দিম বেটাৰীটো কানেক্ট কৰিলে ইয়াৰ পৰা কাৰেণ্ট ফ্ল' হ'ব কাৰেণ্ট ফ্ল' হোৱা যেতিয়া ইয়াৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা যেতিয়া কাৰেণ্ট ফ্ল' হোৱা আৰম্ভ হ'ব সেই কাৰেণ্টটো ইফালেদি গতি কৰিব ইফালেদি মুভ কৰিব যেতিয়া কাৰেণ্টটো ইফালেদি মুভ কৰি কেনে কি হ'ব ই R1ৰ মাজেৰে পাৰ হ'ব ঠিক আছে R1ৰ মাজে পাৰ হোৱাৰ পিছত কাৰেণ্টটো ক'ত যাব R1ৰ মাজেৰে পাৰ হোৱাৰ পিছত সেই ছেম কাৰেণ্টটো আকৌ R2ৰ মাজেৰে যাব তাৰমানে যেতিয়া আমি শ্ৰেণীবদ্ধ সজ্জাত বা চিৰিজ কম্বিনেশ্যনৰ দুটা ৰেজিষ্টেঞ্চক কানেক্ট কৰি দিওঁ তেতিয়া দুয়োটাৰে মাজেৰে যোনটো কাৰেণ্ট ফ্ল' হয় দুয়োটাৰে পৰা যোনটো কাৰেণ্ট ফ্ল' হয় ছেম কাৰেণ্ট ইয়াতে ফ্ল' হয় তো ফাৰ্ষ্ট থিং কি হ'ব ফাৰ্ষ্ট থিং হ'ব যে কাৰেণ্ট বা এনেকৈ কৈ দিম যে ছেম কাৰেণ্ট এইটো বস্তু বহুত ইম্পৰ্টেণ্ট সেইকাৰণে মই মেনশ্যন কৰি দিছোঁ ছেম কাৰেণ্ট flows through the resistors তাৰমানে ৰোধ দুটাৰ মাজেৰে একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হয় সেইটো ইংলিছত লিখি দিছোঁ যে ছেম কাৰেণ্ট ফ্ল'জ থ্ৰু দ্য ৰেজিষ্টাৰ্ছ দুয়োটা ৰোধৰ মাজেৰে দুটা ৰোধকৰ মাজেৰে একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হয় ফাৰ্ষ্ট থিং অ'কে কাৰেণ্ট ছেম কাৰেণ্টটো হৈ গ'ল ছেম নেক্সট আৰু এটা পইণ্ট তোমালোকে ধ্যান ৰাখিব লাগিব কাৰেণ্টটো ছেম হ'ল ঠিক আছে হোৱাট এবাউট পটেনচিয়েল ডিফাৰেঞ্চ বিভৱ ভেদৰ কেছটো কেনেকুৱা হ'ব তো ইয়াতে ডায়েগ্ৰামত তোমালোকক V1 V2 লিখা আছে ডেট মিনছ কি হয় যেতিয়া আমি চিৰিজত এনেকৈ কানেক্ট কৰি দিওঁ ন তো এইটো মোৰ এই বেটাৰীটো যিমান ভল্টেজ হ'ব ধৰি লোৱা ভিৰ ভেলুটো আছে ফৰ এক্সাম্পল 10 ভল্ট এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় ধ্যান দিবা ছাপ'জ আমি ইয়াতে 10 ভল্টৰ বেটাৰী এটা কানেক্ট কৰি দিছোঁ 10 ভল্টৰ বেটাৰী কানেক্ট কৰিলে কি হ'ব এই দুটা মূৰৰ মাজতো পটেনচিয়েল ডিফাৰেঞ্চ 10 ভল্টে থাকিব এইটো মূৰত যদি 10 ভল্ট হয় তেনেহ'লে এইটো মূৰ
পইণ্ট এ, কাৰণ এইফালে এ মূৰ বুলি কৈছে ন, এ মূৰটো আৰু চি মূৰটো, এই দুয়োটা মূৰৰ মাজৰো বিভৱ ভেদ কিমান আহিব? 10 ভোল্ট আহিব। এইটো প্ৰথমতে তোমালোকে বুজি লোৱা যে এ টু এণ্ডৰ মাজত যদি পটেনচিয়েল ডিফাৰেঞ্চ 10 হয়, তো ইয়াৰ মাজতো টোটেল পটেনচিয়েল ডিফাৰেঞ্চ আহিব 10। টোটেলটো কৈছো, টোটেল তাৰমানে এইটো মূৰৰ পৰা এইটো মূৰলৈকে এই টোটেল পটেনচিয়েল ডিফাৰেঞ্চটো আহি যাব 10 ভোল্ট। কিন্তু শ্ৰেণীবদ্ধ সজ্জাত যেতিয়া আমি দুটা ৰোধক এনেকে কানেক্ট কৰি দিওঁ, তেতিয়া দুয়োটা মূৰৰ মাজতে এনেকে যে আছে ন, ইটো মূৰ মানে এ আৰু বি, এ আৰু বিৰ মাজৰ বিভৱ আৰু বি আৰু চিৰ মাজৰ বিভৱ দুটা বেলেগ বেলেগ আহিব। সেইটো কাৰণে এ আৰু বিৰ মাজৰ বিভৱক আমি V1 বুলি কৈছো, আৰু বি আৰু চিৰ মাজৰ যোনটো বিভৱ হ'ব তাক আমি V2 বুলি কৈছো। আৰু V1 V2ৰ মানটো আমি সদায় এই হিচাপে পাওঁ যে V1 আৰু V2ৰ যোনটো মান আছে তাক যদি আমি যোগ কৰো, সদায় তাৰ মানটো আমি এপ্লাই কৰা বেটাৰীটোৰ বিভৱৰ সমান হ'বই লাগিব। এইটো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট। তো ইয়াৰ পৰা আমি আৰু এটা লাইন ক'ব পাৰো যে সেম কাৰেণ্ট ফ্লো বাট কি হ'ব? পটেনচিয়েল ডিফাৰেঞ্চ, potential difference is different in both resistors. তো ফার্স্ট থিং, যেতিয়া আমি সিরিজত কানেক্ট কৰিম, দুটা ৰোধৰ মাজেৰে একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হ'ব, ফার্স্ট থিং। সেকেন্ড থিং হৈ যাব যে যেতিয়া আমি দুটা ৰেজিষ্টেন্সক কনসিডাৰ কৰিম, তো দুয়োটাৰ মাজত যোনটো বিভৱ ভেদৰ সৃষ্টি হ'ব, দুটাৰে মান কি কি হ'ব ইয়াতে বেলেগ বেলেগ হৈ যাব। সো V1 ৰ মান বেলেগ আহিব, V2 ৰ মানো বেলেগ আহিব। এই দুটা পইণ্ট প্ৰথমতে তোমালোকে বুজিব লাগিব। যদি এই দুটা পইণ্ট ক্লিয়াৰ আছে, তাৰমানে এই পইণ্টখিনি মই ইয়াতে একচুৱেলি মেনশ্যন কৰি দিছোঁ। এই দুটা বস্তু যে মই বুজালো, এই দুটা বস্তুৰে কাহিনীখিনি মই ইয়াতে ষ্টেটমেণ্টৰ ফৰ্মত লিখি দিছোঁ, তো তোমালোকে পিছত এই বস্তুখিনি এবাৰ পঢ়ি চাই ল'ব পাৰা, ইয়াক নোটছ হিচাপে তোমালোকে কপিত লিখি ল'ব পাৰা। এটা কনচেপ্ট আহিব যে যেতিয়া আমি এনেকে দুটা ৰোধক কম্বাইন কৰোঁ, দুটা ৰোধক কম্বাইন কৰিলে বৰ্তনীটোৰ যোনটো সমতুল্য ৰোধ এটা ওলাই আহিব, ইকুইভেলেণ্ট ৰেজিষ্টেন্স যাক আমি কওঁ, তাক আমি কেনেকৈ ওলাম, কিমান আহিব তাৰ ভেলুটো, তাক বুজিবৰ কাৰণে মই ইয়াতে আৰু এটা ডায়েগ্ৰাম ৰাখিছোঁ। ইয়াতে মই তিনিটা ৰোধক শ্ৰেণীবদ্ধ সজ্জাত কানেক্ট কৰি দিছোঁ, সিৰিজত তিনিটা মই ৰোধক কানেক্ট কৰি দিছোঁ। তো প্ৰিভিয়াছ ডায়েগ্ৰামটোত আমি যিখিনি কেছ পঢ়িলোঁ সেইখিনি আমি এতিয়া এপ্লাই কৰিম। তো ফাৰ্ষ্ট কেছ কি হ'ব? গোটেইকেইটাৰ মাজেৰে যোনটো কাৰেণ্ট যাব, সেম কাৰেণ্ট যাব। সেইকাৰণে ইয়াতেও আই আছে, ইয়াতেও আই আছে, ইয়াতেও আই আছে, গোটেইকেইটাৰ মাজেৰে ইয়াতে সেম কাৰেণ্ট যাব, ফাৰ্ষ্ট থিং। বাট কাৰেণ্ট সেম হ'ব যদিও গোটেইকেইটাৰ মাজত তাৰমানে ইয়াৰ এ আৰু বিৰ মাজৰ বিভৱ ভেদ, বি আৰু চিৰ মাজৰ বিভৱ ভেদ, আৰু চি আৰু ডিৰ মাজৰ বিভৱ ভেদ, এইখিনি কি হ'ব? বেলেগ বেলেগ হ'ব। সেইকাৰণে ইয়াতে আমি V1, V2 আৰু V3 লিখি দিছোঁ। আৰু টোটেল যোনটো ভি হ'ব, টোটেল ভি মানে যিমান আমি ইয়াতে বেটাৰীটো কানেক্ট কৰি যিমান ভোল্টেজৰ আমি বেটাৰী ইয়াতে কানেক্ট কৰিম, সিমান বিভৱে ইয়াতে এ আৰু ডিৰ মাজত শ্ব' কৰিব। এতিয়া ইয়াৰ পৰা আমি বিল্ড কৰিম যে সমীকৰণটো কেনেকুৱা ধৰণৰ হ'ব। তো এটা বস্তু চোৱা ওৱান বাই ওৱান। ফাৰ্ষ্ট অফ অল আমি এটা বস্তু গম পাওঁ যে বিভৱ ইয়াতে বেলেগ বেলেগ হ'ব। যিহেতু ইয়াতে বিভৱ বেলেগ বেলেগ হ'ব, গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম যে যোনটো ইয়াতে সমতুল্য ৰোধ যোনটো ওলাই আহিব ন, সমতুল্য ৰোধ, সেই সমতুল্য ৰোধক আমি নাম দিম আৰ ই কিউ বুলি। আৰ ই বুলি কওঁ বা আৰ ই কিউ বুলি কোৱা হয়, বা কেতিয়াবা আমি ইয়াক আৰ ই বুলিও কওঁ, বা অকল আৰ বুলিও কোৱা যায়। তো ডিপেণ্ডিং আপন বেলেগ বেলেগ কেছত তোমালোকে বেলেগ বেলেগ নাম দেখা পাব পাৰা। কুৱেশ্যনতো কেতিয়াবা এনেকে নামবোৰ বেলেগ বেলেগ ধৰণে শ্ব' হ'ব পাৰে। তাৰপিছত নেক্সট কামটো হ'ল ইয়াতে যে যেতিয়া এইফালে কাৰেণ্ট ফ্ল' হ'ব, কাৰেণ্ট ফ্ল' হ'লে গোটেইকেইটাৰ মাজেৰে ছেম কাৰেণ্ট ফ্ল' হ'ব, বাট গোটেইকেইটাৰ ৰোধৰ মানবিলাক কি হ'ব? বেলেগ বেলেগ হ'ব। যিহেতু ৰোধৰ মান নহয়, বিভৱৰ মানবিলাক ইয়াতে বেলেগ বেলেগ হ'ব। আৰু মই অলপ আগত এটা বস্তু ক'লোঁ যে টোটেল বিভৱ কি হ'ব? গোটেইকেইটা বিভৱক যেতিয়া আমি যোগ কৰিম, তো টোটেল বিভৱটো আমি এপ্লাই কৰা ভোল্টেজ বা এপ্লাই কৰা বেটাৰীৰ সমান সদায় হ'ব লাগিব। তো ইয়াৰ পৰা আমি এটা সমীকৰণ লিখিব পাৰোঁ ইয়াতে যে যিহেতু টোটেল যোনটো বিভৱ হ'ব, যোনটো ভোল্টেজ আমি এপ্লাই কৰিম, যোনটো আমি ইয়াতে বেটাৰী কানেক্ট কৰিম, তাৰ বিভৱটো ইণ্ডিভিজুৱেল বিভৱখিনিৰ সমান হ'ব লাগিব ইয়াতে। কাৰেক্ট? য়েছ, ঠিকে আছে। এতিয়া আমি চাম এটা বস্তু, আমি ইণ্ডিভিজুৱেলি টাৰ্গেট কৰোঁ। যদি আমি ইয়াতে V1 দেখি আছোঁ, যে যদি মই কৈছোঁ এ আৰু বিৰ মাজৰ বিভৱ ভেদ যদি আছে ইয়াতে, এ আৰু বিৰ মাজৰ বিভৱ ভেদক মই VAB বুলি কৈ দিছোঁ। VABক আমি ক'ম এ আৰু বি বিন্দুৰ মাজৰ বিভৱ ভেদ, দ্য পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন পইণ্ট এ এণ্ড পইণ্ট বি। যদি VABক আমি ইয়াতে কনচিডাৰ কৰিছোঁ, তেনেহ'লে ইয়াতে আমি ওমছ ল এপ্লাই কৰিব পাৰিম, কাৰণ ওমৰ সূত্ৰ এপ্লাই কৰিবৰ কাৰণে আমাক কি লাগে? আমাক লাগে পটেনচিয়েল ডিফাৰেঞ্চ, বিভৱ ভেদ, কাৰেণ্ট কিমান ফ্ল' হৈ আছে, আৰু নেক্সট ৰোধ অৰ্থাৎ ৰেজিষ্টেন্স কিমান হয়, আমাক সেইটো লাগে।
তো এইখিনি যদি আমাৰ তাতে আছে আমি ওহমছ ল এপ্লাই কৰিব পাৰো এটা যদি মই এ আৰু বি পইণ্টটো চাওঁ এ আৰু বি পইণ্টৰ বিভৱ ভেদক আমি কিমান বুলি কৈছো v1 বুলি কৈছো আছে আমাৰ তাতে আমাক ৰেজিষ্টেন্স লাগে r1 দিয়া আছে আৰু r1 ৰ মাজেৰে কিমান কাৰেন্ট প্ৰবাহ হৈছে কাৰেন্ট ফ্লো হৈছে i ফ্লো হৈছে তো আমি ইয়াতে লিখিব পাৰিম VAB ইকুৱেল টু আহি যাব i ইনটু ইয়াৰ মাজেৰে কিমান কাৰেন্ট ফ্লো হ'ব r1 কাৰেন্ট ফ্লো হ'ব তো VAB ত আমি ওহমছ ল লগাই দিলো আৰু ইয়াৰ ভ্যালুটো এটো v1 ৰ সমান হৈ গৈছে কাৰেক্ট সিমিলাৰলি নেক্সট পইণ্ট যদি মই সেকেন্ড কেছটো গৈছো সেকেন্ড ৰেজিষ্টেন্সটোত চাওঁ ইয়াক আমি কম VBC বুলি তাৰ মানে এ বি আৰু সিৰ মাজৰ বিভৱ ভেদ কিমান হ'ব তো ইয়াতে আমি আকৌ ওহমছ ল লগাব পাৰিম ওমৰ সূত্ৰ মতে কি হয় যে এই ৰুটটোৰ মাজেৰে কিমান কাৰেন্ট গৈছে তো যিটো কাৰেন্ট r1 ৰ মাজেৰে যাব সেম কাৰেন্ট r2 ৰ মাজেৰে যাব i কাৰেন্টে গৈ আছে তাৰ মাজেৰে মাল্টিপ্লাইড বাই r2 মানে ইয়াতে আহি যাব সেম এজ ইট ইজ v ইকুৱেল টু ir ইয়াৰ বিভৱ ভেদক আমি কি বুলি কম v2 বুলি নাম দি দিম ওকে নেক্সট আহিব ইয়াতে r3 ৰ ক্ষেত্ৰত কি হ'ব আমি CD চাম তাৰ মানে VCD আমি ইয়াতে ওলাব লাগিব তো VCD ৰ মানটো আমি পাই যাম সেম একে কারেন্ট যাব রেজিস্ট্যান্স আছে R3 তো I ইনটু R3 দ্যাট ইজ ইকুয়াল টু আমি লিখি দিম V3 এখানলৈ ক্লিয়ার আছে এটা V1 V2 V3 মানখিনি ইয়াতে আমি বহাই দিওঁচোন 1 বাই 1 তো ইয়াতে আমি লিখি দিম V1 ৰ মানটো আমাৰ ইয়াতে আহি যাব IR1 V2 এইটো V2 হ'ব ন ওহ ৰবা এক সেকেন্ড তো V2 হৈ যাব প্লাস V3 হৈ যাব তো V1 আহি যাব IR1 V2 আহি যাব IR2 আৰু V3 আহি যাব IR3 হৈ গল ঠিক আছে এটা সব কথাটো কি হ'ব এই যে V আছিল এই V2 কি বুজাইছে এই V2 ক'ব যে মই ইয়াৰ পৰা কারেন্ট যে সাপ্লাই কৰিম মই কারেন্টটো এই হিচাপে সাপ্লাই কৰিম যে ইহত গুটেই কেইটা কম্বাইন হৈ কেনে এটা সিঙ্গেল ৰেজিস্টাৰ বনি আছে তো এই গুটেই কেইটা কম্বাইন হৈ কেনে যদি এটা সিঙ্গেল ৰেজিস্টাৰ বনে সেই সিঙ্গেল ৰেজিস্টাৰটোৰ মানটো কিমান হ'ব এই সিঙ্গেল ৰেজিস্টাৰখিনিৰ মানটোক আমি R বুলি যদি ধৰি লওঁ তেতিয়া হলে এই ব্যাটাৰিটোৰ ৰেসপেক্টত চাব গলে যোনটো ওহমছ ল লাগিব তো ইয়াক আমি ডাইৰেক্টলি এনেকে লিখিব পাৰো নে V ইজ ইকুৱেল টু I ইনটু R বুলি ক'ব পাৰো যত V হৈ যাব এই বটনটোত সাপ্লাই কৰা টোটেল ভোল্টেজ কিমান আছে টোটেল ব্যাটাৰিৰ কিমান ভোল্টেজ আছে হেতু V এ বুজাব আৰু R এ বুজাব যে কাৰণ ব্যাটাৰি ইয়াক এটো হিচাপে নাচাই যে ইয়াতে টোটেল কেইটা ৰেজিস্ট্যান্স আছে ইয়াক আমি কেনে কানেক্ট কৰিছো ব্যাটাৰি হেতু হিচাপে নাচাই ব্যাটাৰি চাব যে সমতুল্য ৰোধ কিমান আছে যদি আমি ইহতৰ তিনটাৰে কম্বিনেশনৰ সমতুল্য ৰোধক যদি আমি R বুলি কৈ দিও তেতিয়াহলে V এ ক'ব যে যেহেতু ৰোধৰ পৰিমাণ R হয় গতিকে মই ইয়াৰ পৰা I পৰিমাণৰ বিদ্যুৎ প্ৰবাহ সাপ্লাই কৰিম তো ভিৰ জায়গা ডাইৰেক্টলি আমি I ইনটু R বুলি ইয়াতে লিখি দিব পাৰো তাৰ মানে ইয়াতে আমি লিখি দিম I ইনটু R তো ইয়াৰ পৰা আমি এটো কনটেক্সট ইয়াৰ পৰা কানেক্ট কৰিব পাৰিম যে যদি আমি V কৈ দিছো টোটেল potential difference of the circuit গুটেই সার্কিটটোৰ মুঠ বিভৱ ভেদ কিমান V ভোল্টে বুজাই আছে নেক্সট V1 এ বুজাব যে এই পার্টিকুলার রিজনটোৰ বিভৱ কিমান V2 এ বুজাব এই পার্টিকুলার রিজনটোৰ বিভৱ কিমান আৰু V3 এ বুজাব এই পার্টিকুলার ৰিজনটোৰ বিভৱ কিমান আৰু গুটেই গিটা বিভৱক যেতিয়া আমি যোগ কৰি দিম তেতিয়া হলে টোটেল বিভৱ আমি ইয়াতে V পাই যাম নাও টোটেল বিভৱৰ ৰেসপেক্টত চাব গলে কি হ'ব টোটেল বিভৱ ভেদটোৰ পইণ্ট অফ ভিউ পৰা এটো আহিব যে এই তিনটা ৰেজিস্ট্যান্সক কানেক্ট কৰি কেনে যোনটো আমি ৰোধ পাইছো সমতুল্য ৰোধ হেতু যদি R হয় তো সেই R ৰ মানৰ ওপৰত ভিত্তি কৰি কেনে আমি V এ যোনটো কারেন্ট ইয়াৰ পৰা ফ্লো কৰাব ইয়াৰ পৰা যোনটো কারেন্ট ফ্লো হ'ব ইয়াতে সেই কারেন্টৰ মানটো ডিপেন্ড কৰিব টোটেল ৰেজিস্ট্যান্স কিমান হয় গতিকে হেতু ৰেসপেক্টত আমি ইয়াতে ওহমছ ল এপ্লাই কৰিলো ফাৰ্স্ট কেস এটো গুটেই সার্কিটটোৰ কাৰণে হা এই IR যে লিখিছো এটো গুটেই সার্কিটটোৰ কাৰণে But IR1 অকল R1 ৰ কাৰণে IR2 অকল R2 ৰ কাৰণে আৰু IR3 অকল থাৰ্ড ৰেজিস্ট্যান্সৰ কাৰণে এটা এক অলপ সিম্পলিফাই কৰিলে আমাৰ आंसर আহিয়ে গল যদি মই ইয়াতে I কমন লৈ লওঁ কাৰণ ইয়াৰ পৰা I কমন আহি যাব এটো I আছে তো আমি লিখিব পাৰোম IR ইফালে যদি I কমন লৈ লওঁ ইফালে হ'ব R1 প্লাস R2 প্লাস R3 তো ইয়াৰ পৰা I আৰু I কাটা যাব তো আমি ইয়াৰ পৰা R ৰ মান পাই যাম R ইকুৱেল টু হৈ যাব R1 প্লাস R2 প্লাস R3 আৰু এটো হৈ গল আমাৰ ফৰ্মুলা তো যদি আমাক শ্ৰেণীবদ্ধ সজ্জাত বা সিরিজ কম্বিনেশনত ৰেজিস্ট্যান্স দিয়া থাকে বা ৰোধ দিয়া থাকে তেতিয়া হলে ৰেজিস্টৰ দিয়া থাকিব তাৰ পৰা আমি ৰেজিস্ট্যান্স ক্যালকুলেট কৰিব লাগিব ঠিক আছে ৰোধক দিয়া থাকে আমি ৰোধ গণনা কৰিব লাগে তো যদি আমাক এনেকে সিরিজ কম্বিনেশনত ৰেজিস্ট্যান্স দিয়া থাকে যদি কয় যে তিনটাক কম্বাইন কৰিলে সমতুল্য ৰোধৰ মান কিমান আহিব কি কৰা গুটেই গিটাক বাস যোগ কৰি দিয়া তোমালোকে সমতুল্য ৰোধ ইয়াৰ পৰা পাই যাবা এটো হৈ গল ইয়াক ক্যালকুলেট কৰাৰ এটা সিম্পল ফৰ্মুলা ডিৰাইভ কৰিব গলে এনেকে কৰি দিবা যে কেনেকে ফৰ্মুলাটো বনে
বিশ্লেষণ কৰি দেখুওৱা, ব্যাখ্যা কৰি দেখুওৱা, এনেকৈ ব্যাখ্যা কৰি কেনে দেখাই দিবা আৰু ডাইৰেক্ট যদি অংক হয় অংকত আমি ইয়াক ডাইৰেক্টলি ব্যৱহাৰ কৰিম। আমি অংকও কৰিম, অংক কেনেকৈ আহিব ওৱান বাই ওৱান চাবলৈ চেষ্টা কৰোঁ। অংক আহিয়ে গ'ল। চ' অংকটো কেনেকুৱা কৰিম প্ৰশ্নটো পঢ়ি চোৱা। ইফ 4 ৰেজিষ্টেন্সেছ ইচ অফ ভেলু 1 ওম, প্ৰত্যেকটো ৰোধৰ মান 1 ওম আমাক দিয়া আছে, are connected in series, what will be the resultant resistance? Resultant resistance হক আমি লব্ধ ৰোধ বুলিও নামকৰণ কৰোঁ বা মুঠ ৰোধ কিমান হ'ব আমি সেইটো কওঁ বা টোটেল ৰেজিষ্টেন্স বুলিও ক'ব পাৰা। ওভাৰঅল টোটেল ভেলুটো কিমান আহিব যদি সিৰিজত কানেক্ট কৰোঁ তো দেখাত ডায়াগ্ৰামটো অলপ এনেকুৱা ধৰণৰ হ'ব। ইফালে এটা ৰেজিষ্টেন্স আহিছে এনেকৈ এটা, দেন আৰু এটা এনেকৈ আহিব, দেন আৰু এটা এনেকৈ আহিব। তো এইটো 1 ওম, এইটো 1 ওম, এনেকৈ গোটেইকেইটা 1 ওম। ঠিক আছে। সিরিজৰ ফৰ্মুলাটো আমি কি বুলি পালো? সিরিজৰ ফৰ্মুলা আমি এইটো পালো যে যদি তিনটা আছে তেতিয়াহ'লে R1 R2 R3 লিখিম, যদি চাৰিটা হয় কি কৰিম ইয়াতে R4 এটা এড হ'ব, পাঁচটা হ'লে R5 এটা এড কৰি দিম, এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব নাম্বাৰটো যিমানটা এড কৰোঁ। তো ইয়াৰ যদি আমি ইকুইভেলেন্ট ৰেজিষ্টেন্স ওলাব হয় আমি কি কৰিম গোটেইকেইটাক এড কৰি দিম, বাছ কিমান আহি যাব 4M, দ্যাটছ ইউৰ এনসাৰ। একদম সিম্পল, একদম বেসিক কোৱেশ্চন এইটো। ঠিক আছে, তো এইটো হৈ গ'ল ইয়াৰে সলিউশনটো। ইয়াৰ পিছত নেক্সট আৰু দুটামান কোৱেশ্চন কৰোঁ। নেক্সট কোৱেশ্চনত কি কৈছে, কোৱেশ্চন কেইটামান আছে, কোৱেশ্চন আচ্ছা কোৱেশ্চন মই তিনটা ৰাখিছোঁ বাৰু সিৰিজ কম্বিনেশ্যনত। ওকে, নেক্সট কোৱেশ্চনত আহিছোঁ চোৱা। নেক্সট কোৱেশ্চনটোত কি কৈছে, a resistance of 6 ohm is connected in series with another resistance of 4 ohm. 6 ohmৰ এটা কোৱেশ্চনটো পঢ়ি পঢ়ি কেনে মই ডায়াগ্ৰাম বনাইছোঁ চাবা। এনেকৈ এপ্ৰ'চত সদায় তোমালোকে এক্সামত কোৱেশ্চন সলভ কৰিব চেষ্টা কৰিবা। ইনফেক্ট যেতিয়া প্ৰেক্টিছো কৰা এনেকৈ সলভ কৰিব চেষ্টা কৰিবা। মই কি কৰিছোঁ ষ্টেটমেণ্ট বাই ষ্টেটমেণ্ট পঢ়ি আছোঁ আৰু ওৱান বাই ওৱান বস্তুখিনি সলভ কৰিব চেষ্টা কৰিছোঁ। প্ৰথমতে কৈছে 6 ohmৰ এটা ৰেজিষ্টাৰ আছে, সেই 6 ohmৰ ৰেজিষ্টেন্সটোক আমি কি কৰিছোঁ 4 ohmৰ ৰেজিষ্টেন্স এটাৰ লগত কিহত কানেক্ট কৰিছোঁ সিৰিজত কানেক্ট কৰিছোঁ। তো সিৰিজ পেৰেলেল কম্বিনেশ্যন কেনেকুৱা হ'ব আমি ওৱান বাই ওৱান সেইখিনিৰ হিচাপত বেছ কৰি কেনে ডায়েগ্ৰাম বনাব লাগিব। তো এটা হৈ গ'ল আমাৰ 6 ohm আৰু ইয়াতে হৈ গ'ল 4 ohm। After that, a potential difference of 20 volt is applied across the combination. কি কৈছে potential difference of 20 volt is applied across what? Across the combination বুলি কৈছে। তাৰমানে ইহঁতৰ দুয়ো মূৰত, এইটো মূৰ আৰু এইটো মূৰৰ মাজত আমি কি কৰিছোঁ পটেনচিয়েল ডিফাৰেন্স এপ্লাই কৰিছোঁ, তাৰমানে আমি বেটাৰী কানেক্ট কৰিছোঁ। দ্যাট মিনছ এনেকৈ কোৱাৰ লগে লগে আমি এই হিচাপে বেটাৰীটো কানেক্ট কৰি দিওঁ, যাৰ পটেনচিয়েল কিমান হয় 20 ভোল্ট হৈ যায়। ঠিক আছে। আফটাৰ দ্যাট কি কৈছে কেলকুলেট দ্য কাৰেণ্ট থ্ৰু দ্য চাৰ্কিট। দুটা বস্তু ওলাব দিছে, কেলকুলেট দ্য কাৰেণ্ট থ্ৰু দ্য চাৰ্কিট। এই চাৰ্কিটটোৰ মাজেৰে কিমান কাৰেণ্ট ফ্ল' হ'ব, তাৰমানে বেটাৰীৰ পৰা যে আই কাৰেণ্ট যে ইয়াৰ পৰা ওলাই যাব সেই আই কাৰেণ্টৰ মানটো কিমান হ'ব, ফাৰ্ষ্ট থিং আমি সেইটো কেলকুলেট কৰিব লাগে। এণ্ড দ্য পটেনচিয়েল ডিফাৰেন্স এক্ৰছ দ্য 6 ohm ৰেজিষ্টেন্স। এই 6 ohmৰ যে ৰেজিষ্টেন্সটো আছে ইয়াৰ মাজৰ বিভৱ কিমান হ'ব, কাৰণ আমি জানো অলপ আগতে আমি দেখিছোঁ যে সিৰিজত কানেক্ট কৰিলে দুয়ো মূৰৰ বিভৱ ভেদ সলনি হৈ যায় কিন্তু সেম কাৰেণ্ট ইয়াতে ফ্ল' হ'ব। এতিয়া আমি এপ্লাই কৰিম, এতিয়া কেনেকৈ সলভ কৰিব লাগে। আমি প্ৰথমতে ইহঁতক R1 R2 বুলি নামকৰণ কৰি দিব পাৰোঁ। যেতিয়া আমি ইহঁতক এনেকৈ নামকৰণ কৰি দিম এতিয়া কি হ'ব কেছটো, এতিয়া কেছটো এনেকুৱা হ'ব, চবচে আগত কি দিয়া আছে লিখি ল'বা। তো এনেকৈ ক'বা যে ধৰা হ'ল, কাৰণ R1 R2 বুলি যিহেতু কোৱা নাই গতিকে আমি ক'ম যে ধৰা হ'ল R1 ইজ ইকুৱেল টু কিমান বুলি ক'ম 6 ohm বুলি কৈ দিম, R2 ইজ ইকুৱেল টু 4 ohm। ঠিক আছে। R1 R2 আমাৰ হৈ গ'ল। আফটাৰ ডেট আমি নেক্সট কি কৰিব লাগিব, ফাৰ্ষ্ট অফ অল R1 R2 হৈ গ'ল। এতিয়া নেক্সট ষ্টেপ আহিব যে ইহঁতক আমি কেনেকৈ কানেক্ট কৰিছোঁ, সিৰিজত কানেক্ট কৰিছোঁ। তো চবচে আগত সমতুল্য ৰোধ ওলাই ল'ম, কাৰণ আমাক কাৰেণ্ট ওলাব লাগে। কাৰেণ্ট ওলাবৰ কাৰণে আমাক সমতুল্য ৰোধ লাগিব, নহ'লে আমি কাৰেণ্ট ইয়াতে ওলাব নোৱাৰিম। তো এতিয়া নেক্সট থিং হ'ব সমতুল্য ৰোধ। তো ফাৰ্ষ্ট এতিয়া ইয়াৰ নেক্সট ষ্টেপ আমাৰ ফ'ল' হ'ব, যিহেতু সিহঁতে সিৰিজত কানেক্ট হৈ আছে গতিকে আমি ক'ম যে সমতুল্য ৰোধ টোটেল ৰেজিষ্টেন্স R হৈ যাব। সিৰিজত কানেক্ট থাকিলে আমি লিখিম R1 প্লাছ R2। তো ইয়াতে লিখিম 6 প্লাছ 4 কিমান আহি যাব 10 ohm। তাৰ মানে বেটাৰীটোৱে ক'ব, বেটাৰী মানে 20 ভোল্টৰ বেটাৰীটোৱে ফিল কৰিব যে এই বৰ্তনীটোত 6 ohm আৰু 4 ohmৰ দুটা বেলেগ বেলেগ ৰেজিষ্টেন্স লগোৱা নাই, ইয়াতে 10 ohmৰ এটা ছিংগল ৰেজিষ্টেন্স লগোৱা আছে। আৰু 20 ভোল্টৰ বেটাৰী ক'ব যে ডিপেণ্ডিং আপন টোটেল ৰেজিষ্টেন্স কিমান আছে তাৰ ওপৰত বেছ কৰি কেনে ইয়াতে
কারেন্ট ফ্লো হব এটা কারেন্টটো কেনেকে ফ্লো হব হেতু ডিসাইড কৰিব কোনে হেতু ডিসাইড কৰিব ওমছ লৰ কনসেপ্টে আমি কম যে ওমছ ল মতে বা ওমৰ সূত্ৰ মতে এটা আমি এপ্লাই কৰিম ওমৰ সূত্ৰ পৰীক্ষাত এনেকে লিখিব লাগিব ধ্যান ৰাখিবা ওমৰ সূত্ৰ মতে কি হয় ওমৰ সূত্ৰ মতে আমি জানো যে v ইকুৱেল টু ir আচ্ছা আৰু এটা বস্তু মই এটা মেনশন কৰা নাই ন হেতু কৈ দিও ধৰা হল ইটো দিয়া আছে আৰু ইয়াৰ আগতে লগত এটো লিখাৰ আগতে আৰু এটা পইণ্ট লিখিব আছিল দিয়া আছে বুলি কৈ কেনে দিয়া আছে বিভৱ বা কোৱেশ্চন বিভৱ বুলি কৈছে ন হা বিভৱ ভেদ v ইকুৱেল টু কিমান দিয়া আছে 20 ভোল্ট এটো দিয়া আছে এটা সো v ইকুৱেল টু ir হয় v কিমান আছে 20 দিয়া আছে কারেন্ট কিমান আছে আমি নাজানো সমতুল্য ৰোধ আমি কিমান পালো সমতুল্য ৰোধ আমি পাই গলো 10 ওহম তো ইয়াৰ পৰা আমি লিখি দিম i ইজ ইকুৱেল টু কিমান আহিব বজ্ৰপূৰণ কৰি দিয়া 20/10 আহি যাব তাৰ মানে ইয়াৰ পৰা পাই যাম 2 এম্পিয়াৰ কারেন্ট ফ্লো হ'ব 2 এম্পিয়াৰ কারেন্ট ফ্লো হ'ল তাৰ মানে ইয়াতে এই সার্কিটটোত এটা কিমান কারেন্ট ফ্লো হ'ব এই সার্কিটটোত ফ্লো হোৱা কারেন্টৰ পৰিমাণটো আমি গম পালো ইয়াৰ পৰা ফ্লো হ'ব 20 এম্পিয়াৰ সৰি 2 এম্পিয়াৰ 2 এম্পিয়াৰৰ বিদ্যুৎ প্ৰবাহিত হ'ব বৰ্তনীটোত তাৰ মানে যেতিয়া এই ব্যাটাৰীটোৰ পৰা 2 এম্পিয়াৰৰ কারেন্ট ফ্লো হ'ব তো সেম কারেন্ট 6 ওহমৰ মাজেৰে পাৰ হ'ব সেম কারেন্ট 4 ওহমৰ মাজেৰে পাৰ হ'ব দুয়োটাৰ মাজেৰে পাৰ হোৱা কারেন্টটো হৈ গ'ল সেম কিন্তু দুটাৰ মাজত যোনটো বিভৱ ভেদৰ সৃষ্টি হ'ব বেলেগ বেলেগ হ'ব তো 6 ওহমৰ কাৰণে যোনটো বিভৱ ভেদ সৃষ্টি হ'ব তাক আমি v1 বুলি কৈ দিওঁ আৰু ইয়াৰ কাৰণে যোনটো সৃষ্টি হ'ব ইয়াক আমি v2 বুলি কৈ দিওঁ ঠিক আছে এটা এই কাহিনীখিনিক মই এটা কাম কৰো এই কাহিনীখিনিক মই দুটা স্লাইড বনাই দিছো বাৰু ঠিক আছে হা এটা এই কাহিনীখিনিক মই এখিনি মুছি দিছো আৰে 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 মুছা না যাব নেকি ঠিক আছে এটা মই কি কৈছিলো যে ইয়াতে v1 ৰ বিভৱ ভেদৰ সৃষ্টি হৈছে এটা চোৱা এই কেছটো প্ৰথম অকল 6 ওহমৰ ৰেজিস্ট্যান্সটো চোৱা বিকজ আমাক 6 ওহমৰ কাৰণে কিমান পটেনশিয়াল ডিফাৰেন্স ইয়াতে ডেভেলপ হ'ব হেতু আমি ইয়াতে উলাব লাগে তো 6 ওহমৰ কাৰণে 6 ওহমৰ এই দুটা মূৰৰ মাজৰ বিভৱ ভেদ কিমান সৃষ্টি হৈছে তাৰে কাৰণে আমি কি কৰিম আমি কম যে এই মূৰটো হা ইয়াক তোমালোকে এবিসি বুলি নামত দিব পাৰা কথা নাই ওকে আমি কম যে প্ৰশ্নমতে according to the question VAB আমাৰ আহি যাব ইয়াতে কিমান কারেন্ট ফ্লো হৈছে I into R1 বাস I কিমান ফ্লো হৈছে ইয়াৰ মাজেৰে I ইয়াতে ফ্লো হৈছে 2 এম্পিয়াৰ আৰু যত আমি বিভৱ ভেদ উলাব চেষ্টা কৰিছো যাৰ বিভৱ ভেদ আমি ক্যালকুলেট কৰি আছো তাতে ৰেজিস্ট্যান্স কিমান আছে 6 আছে তো আমি ইয়াতে পাই যাম VAB আহি যাব 12 ভোল্ট তাৰ মানে V1 বা VAB একে কথা V1 কৈ দিয়া বা VAB কৈ দিয়া তাৰ মানে V1 ৰ মান যদি ইয়াতে 12 ভোল্ট হৈ যায় টোটাল যদি 20 আছে তো V2 ৰ মানটো কিমান হ'ব লাগে মই অলপ আগতে কৈছিলো ন যে V1 আৰু V2 ক যোগ কৰিলে সদায় টোটাল ভ্যালুৰ সমান আহিব লাগে তো 20 ৰ পৰা যদি 12 প্ৰথমটোত গুছি গ'ল তো বাকি কিমান থাকিল বাকি থাকিব 8 তো ইয়াৰ ভ্যালু হ'ব লাগে 8 ভোল্ট কারেক্ট এটা 8 ভোল্ট হ'বলে নাই তোমালোকে আকৌ এটা ওমছ ল লগাই চাব পাৰা তো যদি আমি এটা VBC কৰো ওমছ ল যদি আমি ইয়াতে লগাও তো আমি চাম যে ইয়াতে এই বিৰ পৰা সি লৈ কিমান কারেন্ট ফ্লো হৈছে I এমাউন্টৰ কারেন্টে ফ্লো হৈ আছে নেক্সট এই বি আৰু সিৰ মাজৰ ৰুট কিমান আছে 4 আছে গতিকে ইয়াতে আমি R2 মাল্টিপ্লাই কৰি দিম তো আমি ইয়াতে পাই যাম I আছে 2 ৰেজিস্ট্যান্স আছে 4 4 দুগুণ 8 সো আকৌ 8 ভোল্টে পাই গলো তো তোমালোকে এটা উলাই ললে আনটো অটোমেটিক গমে পাই যাবা বা দুটাক যেটা সাম কৰিবা কি আলটিমেটলি 20 ভোল্ট আহিব লাগিব তো এনেকা ধৰণৰ কোৱেশ্চনৰ পৰা তোমালোকে সিৰিজ কম্বিনেশনৰ ৰেজিস্ট্যান্সটো চাই কেনে আৰু নেক্সট টোটাল ভোল্টেজ কিমান আছে ওমছ ল ইউজ কৰি কেনে আৰামছে এই ধৰণৰ সার্কিট বিলাক তোমালোকে ক্যালকুলেট কৰি লব পাৰা একদম সিম্পল কেস আই হোপ এখিনি বুজি পাইছা ইয়াৰ পিছত আগবাঢ়িছো নেক্সট কোৱেশ্চনটোত যাও নেক্সট আৰু এটা কোৱেশ্চন দিছো মই এটো আই থিংক আমাৰ এনসিআরটি ৰে কোৱেশ্চন হয় তো ইয়াক বুজিবৰ কাৰণে আমি ভালদৰে ডিকোড কৰিব লাগিব সো প্ৰথমতে আমাক কৈছে draw the diagram of a circuit consisting of a battery এটা আছে of 3 cell ব্যাটারিটো কি আছে তিনটা সেল আছে of 2 ভোল্ট ইচ তাৰ মানে 2 ভোল্টৰ তাতে তিনটা সেল আছে তাৰ মানে সেই ব্যাটারিটোৰ ভিতৰত তিনটা সেল কানেক্ট হৈছে কেনেকে কানেক্ট কৰিম মই দেখাই আছো ডায়াগ্ৰাম কেনেকে হ'ব মই দেখাই আছো তাতে এটা 5 ওহমৰ ৰেজিস্টাৰ লগাব লাগে এটা 8 ওহমৰ ৰেজিস্টাৰ লগাব লাগে আৰু এটা 12 ওহমৰ ৰেজিস্টাৰ লগাব লাগে কেনেকে কানেক্ট কৰিব লাগিব অল কানেক্টেড ইন সিৰিজ লগত এটা প্লাগ কিউ কানেক্ট কৰিব লাগে তো প্ৰথমতে এৰ কাৰণে ডায়াগ্ৰামটো বনাই লো এই ডায়াগ্ৰামটো আমাৰ এনেকা ধৰণৰ আহিব তিনটা ৰেজিস্ট্যান্স আমি প্ৰথমতে সিৰিজত বনাব লাগিব
এইটো আহি যাব এনেকে ইয়াতে আমি তিনটা সেল বনাম তিনটা সেল কোৱাৰ কাৰণে আমি এনেকে মাল্টিপল সেল কানেক্ট কৰি দিম এনেকে আহি যাব তিনটা সেল আৰু যেহেতু কিউ লগাব দিছে গতিকে ইয়াতে কিৰ সিম্বলটো এনেকা হয় এই ধৰণৰ ইয়াতে 2 ভোল্ট এইটো 2 ভোল্ট আৰু এইটো 2 ভোল্ট আৰু ইহঁতৰ ৰেজিষ্টেন্স বিলাকৰ ভ্যালু কিমান আছিলে 5 8 আৰু 12 আছিলে তো এইটো 5 ওহম বুলি কৈ দিও এইটো 8 ওহম বুলি কৈ দিও আৰু এইটো 12 ওহম বুলি কৈ দিও এইটো হৈ গল কোৱেশ্চন নম্বৰ এ ৰ এনসাৰটো এনেকে আমি সাৰ্কিট ডায়াগ্ৰাম বনাব লাগে নেক্সট কৈছে কি ৰিড্ৰ দা এবভ সাৰ্কিট আকৌ আমি এক ড্ৰ কৰিব লাগিব putting an emitter to measure the current through the resistors and a voltmeter to measure the potential difference across the 12 ohm resistor what would be the readings of the in the emitter and voltmeter ultimately আমি potential difference calculate কৰিব লাগে চলো ইয়াক মই দেখাই দিও এনেকে ইয়াক মই এইটো ডায়াগ্ৰামে হ'ব আমাৰ as it is কিন্তু ইয়াতে আমি কি কৰিব লাগিব ইয়াতে আমি দুটা বস্তু কানেক্ট কৰিব লাগিব না according to the question আমাক কি কানেক্ট কৰিব দিছে according to the question ইয়াতে আমাক কৈছে যে এই সাৰ্কিটৰ মাজেৰে কিমান কাৰেন্ট ফ্লো হ'ব লগতে 12 ওহমৰ যোনটো ৰেজিস্টৰ আছে ন 12 ওহমৰ যোনটো ৰেজিস্টৰ আছে যোনটো 12 ওহমৰ ৰেজিস্টৰ আছে 12 ওহমৰ ৰেজিস্টৰটোৰ কাৰণে আমি চাব লাগিব যে ইয়াতে কাৰেন্ট কিমান তাতে পটেনশিয়াল ডিফাৰেন্স কিমান ডেভেলপ হ'ব তো তাৰে কাৰণে মই ইয়াতে এই ডায়াগ্ৰামটো আকৌ ৰিড্ৰ কৰিব দিছে ন ৰিড্ৰ কৰিলে আমাৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব এমিটাৰ কোড ড্ৰ কৰিব লাগে আৰু ভোল্টমিটাৰ কোড ড্ৰ কৰিব লাগে এই বিষয়ে মই যেতিয়া তোমালোকক প্ৰথমবাৰ এমিটাৰ আৰু ভোল্টমিটাৰৰ কথা কৈছিলো তেতিয়া এই কাহিনীটো মই এক্সপ্লেইন কৰি দিছিলো ওকে চাবা এতিয়া আমি কেনেকৈ কৰিম তো যেতিয়া আমি এমিটাৰ কানেক্ট কৰো আমি এমিটাৰক কেনেকৈ কানেক্ট কৰো এমিটাৰক আমি সদায় সিৰিজত কানেক্ট কৰো মই কৈছিলো বাৰু ইন কেস যদি পাহৰিছা এবাৰ কুইকলি দেখাই দিও সেই ডায়াগ্ৰামটো দুটামান ক্লাছৰ আগতে মই সেই ডায়াগ্ৰামটো তোমালোকক শো কৰিছিলো হা এইটো মনত পৰিছে চাগে যেতিয়া বেটাৰীৰ পৰা কাৰেন্ট ফ্লো হ'ব এমিটাৰক সদায় আমি কি কৰিম ৰেজিস্টেন্সৰ লগত সিৰিজত কানেক্ট কৰিম আৰু ভোল্টমিটাৰক সদায় প্যাৰেলাল কম্বিনেশন সমান্তৰালভাৱে কানেক্ট কৰিম আৰু এমিটাৰক সদায় শ্ৰেণীবদ্ধভাৱে আমি কানেক্ট কৰা যায় তো এই কাহিনীটো যদি আমি বুজিছো তো ইয়াৰ ওপৰত বেস কৰি কেনে আমি এতিয়া নেক্সট কেছটোত যাবলৈ চেষ্টা কৰিম এইটোত হা তো এমিটাৰ আহি যাব ইয়াতে 12 ওহমৰ কাৰণে আমাক কৈছে যে 12 ওহমত আমি কিমান পটেনশিয়াল ডিফাৰেন্স দেখা পাম গতিকে 12 ওহমৰ ওপৰত ইফালে আমি কি কৰিম এনেকে এটা ভোল্টমিটাৰ ভি কানেক্ট কৰি দিম তো ভিৰ যিমান ভ্যালু হ'ব আমি গম পাম যে এই দুটা মূৰৰ মাজত বিভৱভেদ কিমান সৃষ্টি হৈছে বাকি টোটেলটো হেই হ'ব 2 2 2 টোটেল 6 ভোল্ট আহি যাব ইয়াতে টোটেল পটেনশিয়াল কাৰণ ইয়াতে সিৰিজত যেতিয়া বেটাৰী কানেক্ট কৰা যায় গোটেইকেইটা আমি এড কৰি দিব লাগে এতিয়া আমি চাম 1 বাই 1 কাৰেন্ট কিমান ফ্লো হ'ব তো এমিটাৰে দেখাব যে এই ইয়াৰ পৰা যে কাৰেন্ট ফ্লো হৈ কেনে যে সাৰ্কিটৰ মাজেৰে যাব টোটেল কাৰেন্ট কিমান আহিব তো টোটেল কাৰেন্টৰ কাৰণে আমি সবচে আগত ওলাব লাগিব সমতুল্য ৰোধ কিমান হ'ব R ইকুৱেল টু হৈ যাব R1 প্লাস R2 প্লাস R3 R1 আছে 5 R2 আছে 8 R3 আছে 12 তো 12 8 20 20 পাছে 25 টোটেল ৰেজিস্ট্যান্স আহি গল 25 ওহম এটা টোটেল ৰেজিস্ট্যান্স পাইছো আমাৰ এটা টোটেল বিভৱ আছে টোটেল পটেনশিয়াল ডিফাৰেন্স আছে তো কারেন্ট কিমান ফ্লো হ'ব আমি কম যে ওমৰ সূত্ৰ মতে আমি জানো যে V ইজ ইকুৱেল টু হৈ যায় IR তো ইয়াৰ পৰা আমি লিখিব পাৰিম I ইকুৱেল টু V বাই R ভিৰ ভ্যালু আহি যাব 6 আৰু ভ্যালু আহি যাব 25 তো এইটো আহি গল আমাৰ কারেন্ট যদি ইয়াক তোমালোকে ডিভাইড কৰি লোৱা ডিভাইড কৰিলে কিমান হ'ব মই কৈ দিছো ইয়াতে আমি পাই যাম 0.04 into 6 এনেকে আহিব তো ইয়াৰ পৰা আমি পাই যাম 6 4 24 0.24 আহি যাব লাগে 0.24 এম্পিয়াৰ কারেন্ট ফ্লো হ'ব তাৰ মানে ইয়াৰ পৰা যোনটো কারেন্ট ইয়াতে ফ্লো হ'ব I ইকুৱেল টু আহি যাব 0.24 এম্পিয়াৰ ঠিক আছে এটা গুটেগিটা ৰেজিস্টৰৰ মাজেৰে সেম কারেন্টে ফ্লো হ'ব কাৰণ সিরিজ কম্বিনেশনত গুটেগিটা ৰেজিস্ট্যান্সে সেম কারেন্ট পাই ইয়েস তো আমি যদি 12 ওহমৰ কাৰণে চাব লাগে যে এই দুটা পইণ্টৰ মাজৰ বিভৱ কিমান হ'ব তো সেই বিভৱক যদি মই কিমান বুলি কওঁ V3 বুলি যদি কৈ দিও কাৰণ ইয়াতে V1 হ'ব ইয়াতে V2 হ'ব ইয়াতে V3 হ'ব তো V3 মানটো যদি আমাক ওলাব হয় সাপোজ তো V3 মানটো আমি কি লিখিম যে ইয়াৰ মাজেৰে কিমান কারেন্ট ফ্লো হৈছে I কারেন্ট ফ্লো হৈছে আৰু ইয়াৰ ৰেজিস্ট্যান্স কিমান আছে 12 আছে তো I এর মানটো আমি জাস্ট ওলালো 0.24 ইনটু ৰেজিস্ট্যান্স কিমান আছে 12 আছে তো এক মাল্টিপ্লাই কৰি দিও 12 4 গুণ 48 और 8 উকলিল 4 12 2 গুণ 24 4 28 আৰু ডেসিমেল আছে 2 ঘৰেৰি তাৰ মানে 2.88 তো ইয়াক যদি অলপ ভালদৰে লিখো ই আহি যাব 2.88 ভোল্ট
তো ইয়াতে ডেভেলপ হোৱা পটেনশিয়েল হৈ যাব 2.88 ভোল্ট এইবিলাক কোৱেশ্চন তোমালোকে পৰীক্ষাত দেখা পাব পাৰা তো এনেকে ইন্ডিভিজুৱেলি তোমালোকে প্ৰত্যেকটো ৰোধৰ মাজত কিমান পটেনশিয়েল ডিফাৰেন্স ডেভেলপ হ'ব বা কিমান কাৰেন্ট ইয়াতে ফ্লো কৰিব সব ওয়ান বাই ওয়ান তোমালোকে ইয়াতে ক্যালকুলেট কৰি ল'ব পাৰা আই হোপ এখিনিলৈকে তোমালোকে বুজি পাইছা ইয়াৰ পিছত গৈ আছো আমি নেক্সট সেকশনটোত নেক্সট সেকশনত আহি গৈছো আমি এটা প্যাৰেলেল কম্বিনেশন প্যাৰেলেল কম্বিনেশনত কি হ'ব প্যাৰেলেল কম্বিনেশনৰ এই কাহিনী তোমাক বুজাই দিয়াৰ পিছত তোমালোকে পঢ়িলে অটোমেটিক বুজি পাবা আচ্ছা মই সাইড হৈ দিছো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা বা তোমালোকে ইয়াৰ নোটছ খিনি ভিডিওটো পজ কৰি কেনে লিখি ল'ব পাৰা এটো হৈ গ'ল ইংলিশত এটো হৈ গ'ল অসমীয়াত এটো হৈ গ'ল ডায়াগ্ৰাম তো প্যাৰেলেল কম্বিনেশনৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব তো ইয়াতে দুটা পইণ্ট প্ৰথমতে বুজাই দিওঁ আগৰ কেছটোত কি আছিল সিৰিজ কম্বিনেশনত যদি সিৰিজ কম্বিনেশনত দুটা ৰেজিস্টাৰ কানেক্ট কৰা তো দুটাতে ফ্লো হোৱা কাৰেন্টৰ মানটো সেম থাকিব ফাৰ্স্ট থিং আৰু সেকেন্ড পইণ্টটো হৈ যাব দুটাতে ডেভেলপ হোৱা পটেনশিয়েল ডিফাৰেন্সটো বেলেগ বেলেগ হৈ যাব ইয়াতে কাহিনীটো হৈ যাব এক্স্যাক্টলি উল্টা কেনেকে উল্টা হ'ব ইয়াতে দুটাতে যোনটো কাৰেন্ট ফ্লো হ'ব ফাৰ্স্ট অফ অল কাৰেন্টৰ কথা কৈ দিওঁ কাৰেন্ট ইন both resistors will be different ঠিক আছে current in both resistors will be different কেনেকে কেনেকে হ'ব এটোটো ক'ব লাগিব বাৰু চোৱা কিয় হ'ব হেতু মই কৈ দিছো ইয়াৰ পৰা কাৰেন্ট আহিব আই পৰিমাণৰ কাৰেন্ট বোলে ইয়াৰ পৰা আহিছে আহি কেনে যেতিয়া কাৰেন্টটো এটো বিন্দুত যাব তো কারেন্টে দেখিব দুটা রাস্তা গৈছে এটা উপর ফালে গৈছে এটা তল ফালে গৈছে কারেন্টে কোন ফালে যাব কারেন্ট দুই ফালে ডিভাইড হৈ যাব কেনেকে ডিভাইড হ'ব ডিপেন্ড কৰিব যে কোনে বেসিকে কারেন্টক ৰখাব পাৰি আছে কাৰণ আৰৰ কামে হল কারেন্টক ৰখুৱাৰ যদি বলে মই কৈ দিছো ফৰ এক্সাম্পল যে ইয়াতে থাকা আৰৰ মানটো ইয়াতে যদি আৰৰ মান কৈ দিছো যে 10 ওম আছে ফৰ এক্সাম্পল ইয়াতেও সাপোজ আৰটোৰ মানটো আছে 10 ওম যেহেতু দুটা ৰেজিস্ট্যান্সে ইকুৱেল পৰিমাণে ইয়াতে বাধা দিব চেষ্টা কৰিব গটিকে ইয়াতে যোনটো কারেন্ট আহিব ন সি দুই ফালে সমান ভাগত বিভক্ত হৈ যাব তাৰ মানে ইফালৰ পৰা সাপোজ বলে 4 এম্পিয়াৰৰ কারেন্ট আহিছিলে তো ইফালে আধা হৈ কেনে ইফালে 2 এম্পিয়াৰ গুচি যাব আৰু ইফালেও 2 এম্পিয়াৰ গুচি যাব এটো হৈ গ'ল ইয়াৰে কাহিনীটো কিন্তু যদি এফালে কারেন্টটো বেছি হৈ যায় সৰি এফালে যদি ৰেজিস্ট্যান্সটো বেছি কৰি দিয়া যে ইফালে সাপোজ ফৰ এক্সাম্পল কৈ দিলো বলে ইফালে 20 ওম আছে ইফালে বলে 10 ওম আছে তো যাৰ ৰোধৰ পৰিমাণ বেছি তাতে কমকে কারেন্ট যাব আৰু ইফালে বেছিকে কারেন্ট যাব তাৰ মানে এই আইটোৱে দুটা ভাগত এনেকে বিভক্ত হ'ব যে যাৰ ফালে ৰোধ বেছি আছে তাতে কমকে কারেন্ট যাব আৰু যাৰ ফালে ৰোধ বেছি আছে যাৰ ফালে ৰোধ কম আছে তাৰ ফালে বেছিকে কারেন্ট গুচি যাব আলটিমেটলি দুটা ৰেজিস্টৰতে কি হ'ব বেলেগ বেলেগ কারেন্ট ফ্লো হ'ব সেইকাৰণে মই কৈছো কি কারেন্ট ইন বোথ দা ৰেজিস্টাৰ্স উইল বি ডিফাৰেন্ট ইটো হৈ গ'ল ইয়াতে उसके बाद नेक्स्ट কারেন্টৰ কথা হৈ গ'ল নেক্সট কথা পাতিম ভোল্টেজৰ ভোল্টেজৰ ক্ষেত্ৰত কি হয় voltage for both the resistors will be কি হৈ যাব সেম হৈ যাব উল্টা হৈ যায় সিরিজত যোনটো কাহিনী ফলো হ'ব তাৰ এক্স্যাক্টলি উল্টা প্যাৰেলেল কম্বিনেশনত দেখা পাবা তো ইয়াতে কি হ'ব এই দুটা মূৰৰ মাজৰ বিভৱ ভেদ এটা চোৱা এটা বস্তু মই তোমালোকক মেনশন কৰি দিওঁ ইন ফিউচাৰ তোমালোকে এনেকা ধৰণৰ কেছ দেখা পাব পাৰা যেতিয়া আমি ইয়াতে ভি ভোল্টৰ বেটাৰী এটা কানেক্ট কৰা বুলি কৈ দিওঁ যে ইয়াতে ভি ভোল্টৰ আমি বেটাৰী এটা কানেক্ট কৰিছো তো আমাক যদি কয় যে এইটো মূৰ আৰু এইটো মূৰৰ মাজৰ বিভৱ ভেদ কিমান হ'ব তো আমি ডাইৰেক্টলি কৈ দিওঁ যে এই দুটা মূৰৰ মাজৰ বিভৱ ভেদটো যিমান আমি ভোল্টৰ বেটাৰী লগাইছো সিমানে ইয়াতে সেই দুটা মূৰৰ মাজৰ বিভৱ ভেদ হৈ যাব দেন এই পইণ্ট কিটা যদি আমি ইয়াতে শিফট কৰো ইয়াতে এইটো পইণ্ট আৰু এইটো পইণ্ট যদি তোমালোকে চোৱা এইটো পইণ্ট আৰু এইটো পইণ্ট তো এই দুটা পইণ্টৰ মাজতো তাৰ মানে এই দুটা পইণ্টৰ মাজতো যোনটো বিভৱ হ'ব হেতু কিমানে হ'ব ইয়াৰে সমান হ'ব এইকাৰণে সাথে ভি বুলি লিখা আছে দুটাৰ মাজৰে বিভৱটো কিমানে হ'ব আৰু ইহতৰ সমতুল্য ৰোধ যোনটো ওলাহিব আৰ তাৰ ওপৰত বেছ কৰি কেনে ইয়াৰ পৰা আকৌ কারেন্ট নতুনকে ওলাব তো এটা আমাৰ ফোকাস থাকিব যে ইয়াতে আৰৰ মানটো কিমান হ'ব তাৰ কাৰণে ফৰ্মুলা কি হ'ব ইয়াতে আকৌ আমি r = r1 + r2 কৰি কেনে সমতুল্য ওলাব পাৰিম নে নেতে বেলেগ কিবা ফৰ্মুলা হ'ব তো আমি হেতু বনাই কেনে চালে গমে পাই যাম ফৰ্মুলা কেনেকা আহিব তো বাস আমি ইয়াতে ওমৰ সূত্ৰ এপ্লাই কৰিব লাগে তো এটা আহিছো আমি তিনটা ৰেজিস্টৰ তাৰ মানে কারেন্ট এটা তিনটা ভাগত বিভক্ত হৈ গৈছে এটা আমি আমাৰ ওহমছ লৰ কনসেপ্ট এপ্লাই কৰিম তো ওহমছ লৰ মতে কি হ'ব ফাৰ্স্ট অফ অল আমি চাব লাগিব আগৰ কেছটোত বিভৱ তিনটা ভাগত বিভক্ত হৈছিলে ডিপেন্ডিং আপন তিনটা ৰেজিস্ট্যান্স ইয়াতে বিভৱ গুটেই কিটাতে সেম আছে ইয়াৰে r1 ৰ কাৰণেও ভি হ'ব r2 ৰ কাৰণেও ভি হ'ব r3 ৰ কাৰণেও ভি হ'ব কোনটো ভি যোনটো ইয়াতে বেটাৰীৰ পৰা
পাৱাৰ সাপ্লাই কৰা যাব ন, সেই সাপ্লাইটোৰ পটেনশিয়ালে এই গোটেইকেইটাৰ কাৰণে সেম হৈ যাব, তো পটেনশিয়াল এটা সেম হৈ গ'ল। বাট এটা বস্তু ডিফাৰেণ্ট হৈছে, দ্যাট ইজ কাৰেণ্ট। গোটেইকেইটাৰ কাৰণে বেলেগ বেলেগ কাৰেণ্ট হৈছে। এটা এটা বস্তু চোৱা, এটা কাৰেণ্টটো কেনেকৈ ফ্ল' হ'ব। I1 কাৰেণ্ট চ'ৰ্চৰ পৰা ওলাইছে, বেটাৰীৰ পৰা এনেকৈ I1 কাৰেণ্ট ফ্ল' হৈছে, হৈ কেনে ইফালে কাৰেণ্টটো তিনিটা ভাগত বিভক্ত হৈ গ'ল। এটা কাৰেণ্ট I1 বনি গ'ল, এটা I2 বনি গ'ল, এটা ইয়াতে I3 বনি গ'ল। তিনিটা ভাগত কাৰেণ্ট এটা বিভক্ত হৈ গ'ল। দেন এই I1 টো R1ৰ মাজেৰে যাব, I2 R2ৰ মাজেৰে যাব, আৰু I3 R3ৰ মাজেৰে যাব, আৰু গোটেইকেইটা গৈ কেনে ইফালৰ পৰা I1, ইফালৰ পৰা I2, ইফালৰ পৰা I3 কম্বাইন হৈ কেনে আকৌ কি হৈ যাব, ইয়াতে I বনি যাব। তাৰপিছত সেই I টো আকৌ ইয়াৰ পৰা ফ্ল' হ'ব, দেন এগেইন কাৰেণ্টটো ইয়াতে ফ্ল' হৈ থাকিব। ঠিক আছে, তো ইয়াৰ পৰা আমি মেথামেটিকেলি এইটো ক'ব পাৰোঁনে যে এই I2 যে ইয়াৰ পৰা ভাঙি গ'ল, আকৌ কম্বাইন হ'ল, তো I1, I2, I3 যদি কম্বাইন কৰি দিওঁ, সিটো আইৰ পৰিমাণ দি দিব আমাক। ডেট মিনছ ইয়াৰ পৰা আমি এইটো লিখিব পাৰোঁ যে টোটেল কাৰেণ্ট যে এই চাৰ্কিটটোত ফ্ল' হৈ আছে, তাক আমি ক'ব পাৰোঁ I উইল বি ইকুৱেল টু হৈ যাব I1 প্লাছ I2 প্লাছ I3 হৈ যাব। য়েছ, ডেট ইজ কাৰেক্ট। যিহেতু এটা I ইকুৱেল টু I1 প্লাছ I2 প্লাছ I3 হৈ গৈছে, ডেট মিনছ এতিয়া আমি এটা এপ্লাই কৰিব পাৰোঁ ওমৰ সূত্ৰ। ওমৰ সূত্ৰ কি কয়? ওমৰ সূত্ৰ মতে কি বুলি কৈছিলোঁ যে এই পটেনশিয়েল, এই ভল্টেজটো আছে ন, এইটো গম নাপায় যে ইয়াতে আমি ইহঁতক কেনেকৈ কানেক্ট কৰিছোঁ। বাছ এইটো চাব যে ইহঁতক সমতুল্য ৰোধৰ মানটো কিমান হয়। তো যদি আমি এই কেছটোত সমতুল্য ৰোধৰ মানটোক আমি R বুলি কৈ দিছোঁ, তো ওমৰ সূত্ৰ মতে ক'ব যে V ইকুৱেল টু IR, ডাইৰেক্টলি ফ'ল' কৰিব। ক'ব যে সমতুল্য ৰোধ R হয়, মোৰ পটেনশিয়েল আছে V, গতিকে মই I পৰিমাণৰ কাৰেণ্ট ইয়াৰ পৰা ফ্ল' কৰাই দিম। ঠিক আছে, বাট কাৰেণ্ট বেলেগ বেলেগ যে হৈ যাব, কেনেকৈ কি হ'ব সেইখিনি আমি 1 by 1 চাম। এতিয়া আগৰ কেছটোত ডাইৰেক্টলি আমি ভিৰ কাৰণে ফৰ্মুলা পাইছিলোঁ, কিন্তু এইবাৰৰ কেছটোত আমি আইৰ কাৰণে ফৰ্মুলা পাইছোঁ। তো এই আইটোক মই এনেকৈ লিখিব পাৰোঁনে, এই আইটোক মই ক্ৰছ মাল্টিপ্লাই কৰি কেনে ইয়াৰ পৰা মই ইয়াক V by R বুলি লিখি দিব পাৰোঁ। কাৰেক্ট, য'ত V হৈ যাব আমি কিমান পাৱাৰ ছাপ্লাই কৰিছোঁ, কিমান ভল্টেজৰ বেটাৰী লগাইছোঁ, আৰু R হৈ যাব ইহঁতৰ কম্বিনেশ্যনৰ সমতুল্য ৰোধটো কিমান হ'ব, যোনটো আমি এতিয়া ফৰ্মুলা বনাব গৈ আছোঁ তাৰ। দ্যাট উইল বি ইকুৱেল টু হৈ যাব I1 মানে এইটো। তো I1ৰ কাৰণে যদি চোৱা, I1ৰ কাৰণেও আমি আকৌ ইয়াতে ওমৰ সূত্ৰ এটা লগাব পাৰোঁ। মই ইয়াতে লিখিব পাৰোঁনে এইটো পাৰ্টটোত, এই দুটা বিন্দুৰ মাজত ইয়াতে কাৰেণ্ট ফ্ল' হৈছে I1, ৰেজিষ্টেঞ্চ আছে R1, আৰু বেটাৰী আছে V, গোটেইকেইটাৰ কাৰণে V ছেম হৈ যাব। তো ইয়াৰ কাৰণে আমি লিখিব পাৰিম V ইকুৱেল টু I1 R1। তো I1 আমি কি লিখিব পাৰিম, ক্ৰছ মাল্টিপ্লাই কৰি কেনে I1ক আমি লিখিব পাৰিম ক্ৰছ মাল্টিপ্লাই কৰি কেনে V by R1। ঠিক আছে, প্লাছ I2ৰ কাৰণেও ছেম কাহিনী চোৱা। I2ৰ কাৰণে কি হ'ব, I2ৰ কাৰণে যদি চোৱা ইয়াতে লিখি দিছোঁ, I2ৰ কাৰণে আমি লিখিব পাৰিম V ইকুৱেল টু I2 ইনটু R2, কাৰণ R2ৰ কাৰণেওতো বিভৱ ছেমে আছে, V ছেমে আছে। I2 কাৰেণ্ট ফ্ল' হৈছে কাৰ মাজেৰে, R2ৰ মাজেৰে। চ' ইয়াৰ পৰা আমি লিখিব পাৰিম V ডিভাইডেড বাই R2, আৰু ছেম কাহিনী I3ৰ কাৰণে হৈ যাব, ইয়াক আমি লিখি দিম V by R3। এতিয়া যদি চোৱা গোটেইকেইটাতে V ছেম আছে, তো মই যদি ইয়াতে সোঁপক্ষত ৰাইট হেণ্ড চাইডত যদি মই V কমন লৈ লওঁ, ইয়াতে লিখিব পাৰিম 1 by R1 প্লাছ 1 by R2 প্লাছ 1 by R3। তো V কাটা যাব, আৰু ইয়াৰ পৰা আমি সমতুল্য ৰোধৰ মানটো পাই যাম, R ইকুৱেল টু হৈ যাব 1 by R1 প্লাছ 1 by R2 প্লাছ 1 by R3। এইটো হৈ গ'ল আমাৰ ইয়াতে ফৰ্মুলাটো। এইটো হৈ গ'ল আমাৰ ইয়াতে এই ফৰ্মুলাটো। আই হোপ এইখিনিলৈকে বুজি পাইছা। অ'কে, এতিয়া এই ফৰ্মুলাটো ইউজ কৰি, এনেকুৱা ধৰণৰ কম্বিনেশ্যন ইউজ কৰি কেনে আমি এটা কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। চোৱা, কৈছে যে যেতিয়া 3 ওহম আৰু 6 ওহমৰ দুটা ৰোধ সমান্তৰাল সজ্জাত সংযোগ কৰা হয়, তেতিয়া সমতুল্য ৰোধ গণনা কৰা। সমতুল্য ৰোধ কৈছে, কাৰেণ্ট ওলাব নালাগে, অকল সমতুল্য ৰোধ গণনা কৰিলে হৈ গ'ল। এটা এনেকৈ লৈ লওঁ 3 ওহমৰ, আৰু এটা এনেকৈ লৈ লওঁ 6 ওহমৰ। কেনেকৈ লিখিব লাগে পৰীক্ষাত অলৰেডি বস্তুখিনিত আইডিয়া পাইছা। এনেকৈ আমি কৈ দিম যে ইহঁতক আমি কানেক্ট কৰিছোঁ। ছাপ'জ কানেক্ট কৰিলে ইহঁতৰ সমতুল্য ৰোধ কিমান হ'ব সেইটো আমি ইয়াতে গণনা কৰিব লাগে। সমতুল্য ৰোধ ওলাবৰ কাৰণে আমি ক'ম যে আমি জানো যে R E উইল বি ইকুৱেল টু কি হৈ যাব 1 by R1 প্লাছ 1 by R2। তো কুৱেশ্যনত এইটো কি হ'ব, ছল্ভ কৰোঁতে তোমালোকে লিখিব লাগিব যে ধৰা হ'ল R1 ইকুৱেল টু 3 ওহম, R2 ইকুৱেল টু 6 ওহম। ইহঁতক উঠাই কেনে বাছ ইয়াতে বহাই দিয়া, ছল্ভ কৰি দিয়া, এনচাৰ আহি যাব। তো 1 by R ইজ ইকুৱেল টু আমি ইয়াৰ পৰা পাই যাম, ইয়াতে আহিব 1 by 3 প্লাছ 1 by 6। ইয়াৰ পৰা লসাগু ল'ব লাগিব আমি এতিয়া। 6 আৰু 3 লসাগু আহি যাব 6, 3 দুগুণ 6, আৰু এইফালে 1 6 গুণ 6ৰে 6 গুণ কৰিলে 1 আহিব, 1 into 1, ঠিকে আছে। তো এইফালে আহিব 1 by R ইকুৱেল টু 3 by 6।
তো ইয়াক যেতিয়া আমি সিম্পলিফাই কৰিম আমি ইয়াৰ পৰা r ৰ ভ্যালু পাই যাম r ইকুয়াল টু আহি যাব 6/3 r ইকুয়াল টু আহি যাব 2 ওম তো এইটো আমি পাই গলো ইয়াৰে সমতুল্য ৰোধ ডাইৰেক্টলি ইয়াৰ পৰা এনসাৰ তোমালোকে উলাই দিব পাৰা ইয়াৰ লগত ৰিলেটেড মই দুটা পইণ্ট আৰু তোমালোকক কৈ দিওঁ কেতিয়াবা তোমালোকে ইয়াক এজ হেৰি কি বুলি কয় এমসিকিউৰ ফৰ্মত যদি আহি যায় তেতিয়া হলে ইয়াক তোমালোকে এপ্লাই কৰিব পাৰা তো তোমালোকক যদি ধৰি লোৱা এনেকে এটো এটা নোট বনাই কেনে তোমালোকে লিখি লব পাৰা কপিতে নোট কৰি থৈ দিবা এটো এনেকা ধৰণৰ যদি থাকে ইফালে r1 আছে ইফালে r2 আছে ইহঁতৰ সমতুল্য ৰোধ যদি আমি উলিয়াব হয় তেতিয়া হলে আমি লিখিম r is equal to হ'ব 1/, উল্টা লিখিছো 1/r লিখিব লাগিব 1/r আচ্ছা এটা বস্তু মই মেনশন কৰিলো নে হা বহুতে এটা বস্তু ভুল কি কৰে ন বহুতে এক সলভ কৰি কেনে 1/r ৰ ভ্যালুটো উলাই কেনে থৈ কেনে কৈ দে যে হেতু আমাৰ এনসাৰ বা ধ্যান ৰাখিবা 1/r ক আমি উল্টা কৰিব লাগিব 1/r ক উল্টা কৰিলে ই 3/6 ৰ জাগাত 6/3 হ'ব এই উল্টা কৰিব নাপাহৰিবা কিন্তু পৰীক্ষাত বহুতে এই বস্তুটো ভুল কৰি কেনে আহে সো বি কেয়াৰফুল উইথ দিস তো ইয়াৰ পৰা তোমালোকে পাই যাবা এতে 1/r1 + 1/r2 আচ্ছা ইয়াক যদি মই সিম্পলিফাই কৰো ন এটা বস্তু দেখা পাম আমি ইয়াৰ পৰা এতে হ'ব r1 * r2 দুটাৰে লখাগু আৰু ওপৰত আমি পাই যাম r2 + r1 তাৰ মানে ইয়াক আমি r1 + r2 বুলিও লিখিব পাৰো আৰু এটো হৈ যাব 1/r এটা যদি আমি বজ্ৰপুৰণ কৰি চাও তো এতে r যদি উলাব যাও r ৰ ভ্যালুটো মানে ফ্লিপ কৰি দিছো ইয়াক যদি এনেকে উলুটাই দিও ইয়াকো উলুটাই দিব পাৰো তাতে হৈ যাব r1 * r2 divided by r1 + r2 তো এইটো এটা শর্টকাট ফর্মুলা হৈ যায় যদি সমান্তৰাল সজ্জাত তোমালোকক দুটা ৰোধ দিয়া থাকে দুটা ৰোধ দিলে ডাইৰেক্টলি আমি এইটো ফর্মুলা এপ্লাই কৰি দিব পাৰো যেনেকে আগৰ কোৱেশ্চনটোত যে আছিল আগৰ কোৱেশ্চনত আমাক 3 ওম আৰু 6 ওমক সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে তো 3 আৰু 6 ইয়াতে বহাই দিয়া তো ইয়াৰ পৰা আমি পাই যাম r will be equal to r1 ৰ জায়গাত 3 বহাই দিছো r2 ৰ জায়গাত আমি 6 বহাই দিছো ডিভাইডেড বাই r1 + r2 3 + 6 তো ওপৰত আমাৰ আহি যাব 6 3 * 18 তলত আহি যাব 6 3 9 তো r ৰ মান আমি পাই যাম ইয়াৰ পৰা 2 ওম এনেকে এটা শর্টকাট তোমালোকে ব্যৱহাৰ কৰিব পাৰা আৰু ইয়াতেও সো আমি 2 ওম পাই গৈছিলো তো এনেকে তোমালোকে বেলেগ বেলেগ মেথড ইউজ কৰি কেনে কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা সো এটো হৈ গল আমাৰ এটা বেসিক কনসেপ্ট ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান কোৱেশ্চন আছে আমি সলভ কৰিবলৈ চেষ্টা কৰো কোৱেশ্চন বিলাক যেনেকে মই এটো এটা কোৱেশ্চন দিছো ইয়াতে ইংলিশত কোৱেশ্চন আছে অসমীয়াত কোৱেশ্চন আছে যেনেকে সুবিধা পোৱা হেনেকে পঢ়ি চাব পাৰা আমাক কৈছে যে তলত দিয়া বৰ্তনীৰ চিত্ৰটো দেখুৱাৰ দৰে ক্ৰমে 5 ওম 10 ওম আৰু 30 ওম 5 10 আৰু 30 ওমৰ তিনিটা ৰোধক সংযোগ কৰা হৈছে নিৰ্ণয় কৰা কি নিৰ্ণয় কৰিব লাগে প্ৰতিটো ৰোধকৰ মাজেৰে যোৱা বিদ্যুৎ i1 i2 i3 আমি উলাব লাগে বৰ্তনীটোৰ মুঠ বিদ্যুৎ i কিমান হ'ব উলিয়াব লাগে আৰু বৰ্তনীটোৰ মুঠ ৰোধ কিমান হ'ব উলিয়াব লাগে চলো 1 বাই 1 ট্ৰাই কৰো ইয়াৰ ডায়াগ্ৰাম তোমাৰ সাইডত ৰাখি দিছো তো গুটেখিনি মই 1 বাই 1 উলাই দিও সবসে আগত আমি উলাব চেষ্টা কৰো সমতুল্য ৰোধ যেতিয়া বৰ্তনীৰ কোৱেশ্চন দেখিবা সবসে আগত উলাবা সমতুল্য ৰোধ তো সমতুল্য ৰোধৰ ফৰ্মুলা আমাৰ আছে 1/r is equal to 1/r1 plus 1/r2 plus 1/r3 তিনটা আছে কাৰণে তিনটা লিখিছো চাৰিটা থাকিলে 1/4 পাঁচটা থাকিলে 1/5 and so on এনেকে আহি গলে হয় তো ইয়াৰ পৰা আমি পাই যাম 1/r will be equal to আহি যাব 1/r1 r1 কিমান আছে 5 r2 কিমান আছে 10 r3 আছে 30 এটা তিনটাৰ ক্ষেত্ৰত তেনেকে শর্টকাট নাই আৰু হেতু ফৰ্মুলাটো বহুত লম্বা হৈ যাব এই কাৰণে নরমালি লখাগু লৈ লবা গুটে কেটাৰে লখাগু 30 আহি যাব 5 ৰে কৰিলে 5 6 * 30 10 ৰে 3 * 30 আৰু ইয়াতে 1 আহি যাব তো 1/r ৰ মান আমি ইয়াৰ পৰা পাই যাম 6 3 9 1 10 10/30 আৰু উল্টা কৰিলে আমি r ৰ মানটো পাই যাম 30/10 তাৰ মানে আমি পাই যাম 3 ওম অৰ্থাৎ ব্যাটাৰীটোৱে ক'ব যে ইয়াতে মুঠ ৰোধ কিমান আছে 3 ওম আছে তো ব্যাটাৰীটোৱে তিনটা বেলেগ বেলেগ ৰোধ দেখা নাপায় ব্যাটাৰীটোৱে এটা সমতুল্য ৰোধ 3 ওম দেখা পাব এটা ব্যাটাৰীটোৱে ক'ব যে যেহেতু ইয়াতে 3 ওমৰ ৰেজিস্ট্যান্স আছে আৰু মোৰ বিভৱৰ মান হয় 12 ভোল্ট তো আমি কম যে ওমৰ সূত্ৰৰ মতে কি হ'ব v = ir তো ইয়াৰ পৰা আমি i ৰ মানটো পাই যাম i = হৈ যাব v / r v ৰ মানটো ডায়াগ্ৰামতে দি আছে কিমান 12 r ৰ মান পালো আমি 3 তাৰ মানে আমি লিখিম 12 divided by 3 তো ইয়াৰ পৰা আমি পাই যাম 4 এম্পিয়াৰ কারেন্ট তো টোটাল কারেন্ট আমি গম পাই গলো সমতুল্য ৰোধ হ'ব 3 ওম টোটাল কারেন্ট হ'ব 4 এম্পিয়াৰ এটা ইন্ডিভিজুয়ালি ইহতত কিমান কিমান কারেন্ট ফ্লো হ'ব আমি 1 বাই 1 চাব লাগিব তো তাৰে কাৰণে আমি কি কৰিম তাৰে কাৰণে আমাৰ তাতে ইহতৰ বিভৱ আছে আৰু ইহতৰ মাজত
ফ্লো হোৱা কাৰেণ্টটো আছে আচ্ছা এনেকৈ কৰিব পাৰা বা উল্টাকৈ কৰিব পাৰা একো নাই এইটো হৈ গ'ল ফাৰ্ষ্ট কামটো দেন ইয়াৰ পিছত আমি চাম সেইটোৰ কাৰণে মই এটা কাম কৰোঁ ইয়াৰে এটা কপি বনাই লওঁ কাৰণ ইয়াক সলভ কৰিবৰ কাৰণে ডায়াগ্ৰাম লাগিব চ' ইয়াক আমি এনেকৈ চাই লওঁ এতিয়া চোৱা নেক্সট পইণ্ট আমি এতিয়া চাব লাগে যে প্ৰত্যেকটো ইয়াতে কাৰেণ্ট কিমান গৈ আছে I1 বুলি কৈ দিওঁ ইয়াতে যোৱা কাৰেণ্টক মই I2 বুলি কৈ দিওঁ ইয়াতে যোৱা কাৰেণ্টক মই I3 বুলি কৈ দিওঁ I1 I2 আৰু I3 ৰ মান ওলাব লাগে তো প্ৰথমতে যদি মই I1 ৰ মান ওলাব চাওঁ I1 ৰ কাৰণে আমি লিখিম V/R1 আৰু সমান্তৰাল সজ্জাত কি হৈ যায় বুলি কৈছিলো সমান্তৰাল সজ্জাত থাকিলে যিমান পৰিমাণৰ V আমি ইয়াতে এপ্লাই কৰিম গোটেই গিটাৰ কাৰণে V ৰ মানটো একে হৈ যাব তো ইয়াতে আমি লিখিম V ৰ মান আছে 12 R ৰ মান আছে 5 5/12 তাৰ মানে আমি ইয়াক লিখিব পাৰিম 5 2 10 আৰু ইফালে হ'ব 2 বাকি থাকিব 5 4 20 2.4 এম্পিয়াৰ আহি যাব ঠিক আছে I2 ৰ মানটো চাম এতিয়া I2 ৰ মানটো আমি পাম একে V/R2 আহি যাব V ৰ মান আছে 12 R2 আছে আমাৰ তাতে 10 তো ইয়াতে আমি পাই যাম 1.2 এম্পিয়াৰ ঠিক আছে I3 ৰ মানটো এতিয়া ওলাও I3 আছে 30 আৰু ইফালে আছে 12 ন তো V/R3 আহি যাব ইফালে V ৰ মান আছে 12 ইফালে আছে 30 কিমান আহিব 3 ৰে কাটিম 3 10 গুণ 3 4 গুণ তো ইফালে আহিব 0.4 এম্পিয়াৰ কাৰেক্ট এটা ফৰ্মুলা মতে এটা বস্তু হয় ইন্টাৰেস্টিংলি চাবা গোটেই গিটাৰ কাৰেণ্টটো চলো আমি গোটেই গিটাৰ মাজেৰে কিমান কিমান কাৰেণ্ট যাব আমি গম পাই গলো তো ইন্টাৰেস্টিংলি এটা বস্তু কি হয় জানানে যদি ইয়াৰ পৰা I কাৰেণ্ট যাব বুলি কৈছিলো তো সেই I কাৰেণ্টটো তিনটা ভাগত বিভক্ত হৈ গৈছে তো ম্যাথমেটিক্যালি আমি ক'ব পাৰো নে যে I = হ'ব লাগে I1 + I2 + I3 তো যদি মই এতে গোটেই গিটাৰে মান যোগ কৰি দিও I1 যোগ I2 যোগ I3 যোগ কৰিলে কিমান পাম চেক কৰি চাও তো গোটেই গিটাক যদি যোগ কৰো আমি যদি টোটাল কারেন্ট ওলাব হয় তো ইয়াক আমি লিখিব পাৰিম I1 + I2 + I3 I1 আহি যাব আমাৰ তাতে 2.4 I2 আমি পাইছো 1.2 I3 আমি পাইছো 0.4 তো এটা এড কৰিলে কিমান পাম 4 4 8 9 10 0 বা যদি এনেকে অসুবিধা পাও এনেকে লিখি লব পাৰা সাইডত এটো তো 4 4 4 2 6 4 10 0 অকলে 1 2 1 3 4 4.0 তাৰ মানে I আমাৰ হৈ গল 4 এম্পিয়াৰ কারেক্ট এই 4 এম্পিয়ারটো অলপ আগতে দেখা যেন লাগিছে নে কারণ আমি ইয়াতেও কোড গল ইয়াতেও তো আমি 4 এম্পিয়ারে উলাইছিলো তাৰ মানে এনেকে কৰি লোৱা বা এনেকে ইন্ডিভিজুয়ালি কৰি লোৱা যেনেকে তোমালোকে সুবিধা পোৱা দুটাতে তোমালোকৰ সদায় সেম আনসাৰ আহিব আৰু কারেন্ট খিনি যদি ইয়াতে বেলেগ বেলেগকে পাইছা আৰু গুটেখিনি এড কৰোতে যদি এই টোটাল কারেন্টটো সমান আহিছে তাৰ মানে তোমালোকৰ অংকটো একদম শুদ্ধ হৈছে ইট ইজ কমপ্লিটলি কারেক্ট কিন্তু যদি এড কৰোতে ইয়াতে বেলেগ বেলেগ ভ্যালু উলাই আহে দ্যাট মিন্স देयर इज अ পসিবিলিটি যে তোমাৰ সাগে ক্যালকুলেশনত কিবা ভুল হ'ব পাৰে হেতু এবাৰ তোমালোকে সদায় ক্ৰস চেক কৰি লবলৈ চেষ্টা কৰিবা স্পেশালি এই ধৰণৰ কোশ্চেন বিলাকত ঠিক আছে তো আজি ক্লাসটো ইমানতে ৰাখো মই কেইটামান তোমালোকক হোমৱৰ্ক দি আছো সেই হোমৱৰ্ক গিটা তোমালোকে ট্ৰাই কৰিবা নেক্সট ক্লাছত আমি হেখিনি কোশ্চেনৰ পৰা আৰম্ভ কৰিম এটাটো দিছো মই এটো কোশ্চেন ট্ৰাই কৰিবা ইন্টাৰেস্টিং কোশ্চেন ইয়াতে সিরিজ প্যারালাল দুটাৰে কম্বিনেশন আহি গৈছে হা আজি কৰাৰ কথা আছিল বা যেটো সময় কমপ্লিটলি কভাৰ নহল সেইকাৰণে মই এইগিটা হোমৱৰ্ক দিছো এটো এটা হোমৱৰ্ক দিছো ট্ৰাই কৰিবা মই অলপ সাইডত দিছো স্ক্ৰিনশ্বট লৈ লব পাৰা বা ভিডিওটো পজ কৰি লব পাৰা নেক্সট এটো এটা ট্ৰাই কৰি চাব পাৰা ইয়াতে দুটা কম্বিনেশন আহি গৈছে তোমালোকে কোশ্চেন খিনি সলভ কৰি উঠি কেনে চেষ্টা কৰিবা যাতে কমেন্ট বক্সত এনসাৰ খিনি কমেন্ট কৰি দিয়া ঠিক আছে বা চেষ্টা কৰিবা কি দুটাতে কাৰণ এনসাৰ কেবাটো ওলাব ন কাৰণ এটো হ'ব যে গুটেই গিটা এনসাৰ কেনেকে হেৰি কৰিবা তো আই উড সে বাস টোটাল রেজিস্ট্যান্স টু উলাই কেনে আই উড সে এটা কাম কৰিবা গুটেই গিটাৰে ইয়াৰ কাৰণে টোটাল রেজিস্ট্যান্স কিমান আছে ক্যালকুলেট কৰি কেনে এনসারত মানে কমেন্ট বক্সত জনাই দিবা আৰু নেক্সট এটো ডায়াগ্ৰামৰ টোটাল রেজিস্ট্যান্স সমতুল্য ৰোধ উলাই কেনে তাতে এনসার কমেন্ট বক্সত তোমালোকে এনসারটো লিখি দিব পাৰা ঠিক আছে ইয়াৰ পিছত আমাৰ আৰম্ভ হৈ যাব নতুন কাহিনী এডভান্টেজ ডিসএডভান্টেজ এখিনি বাৰু নেক্সট ক্লাছত মই বুজাই দিম বাৰু কি এডভান্টেজ আছে কি ডিসএডভান্টেজ আছে লাভ আৰু লোকসানবোৰ থাকে ন কিছুমান তো এইখিনি বিষয় আমি নেক্সট ক্লাছত ডিসকাস কৰিম ঠিক আছে তো আজি ক্লাসটো ইমানতে সমাপ্ত কৰিছো আশা কৰিছো তোমালোকে যিখিনি আজি পঢ়িছা সেইখিনি ভালদৰে বুজি পাইছা কিবা যদি অসুবিধা পোৱা কিবা যদি কনফিউজন থাকে কিবা কনসেপ্টক লৈ কেনে তো এইটো ভিডিওৰ কমেন্ট বক্সত তোমালোকে কমেন্ট কৰি কেনে জনাই দিব পাৰা মই যেটা নেক্সট ভিডিও লৈ আহিম সেই ডাউটখিনি তোমালোকৰ আগত ডিসকাস কৰি লম তাৰ পিছত আমি নেক্সট কনসেপ্টত আগবাঢ়ি যাম ওকে তো আজি কাৰণে ইমানে Thank you so much for watching the class. Bye bye and take care everyone.